সৰু ৰুমটো আমি অকণমান আহল বহল দেখাবৰ কাৰণে কি কৰিব লাগে? ইণ্টেৰিয়ৰত কিবা আছে তেনেকুৱা? আপোনাৰ ঘৰটোৰ ডিৰেকশ্যন, আপোনাৰ ঘৰটোৰ বাস্তু, এই গোটেইখিনি আপুনি ইনষ্টাগ্ৰামত চোৱা ৰিলটোৰ নিচিনা নহ'বও পাৰে। আপোনাৰ কিটচেনটো কেনেকুৱা হ'ব লাগে? অসমীয়া মানুহৰ কিটচেন না, তো বেডৰুমটো কেনেকুৱা হ'ব লাগে, হলটো কেনেকুৱা হ'ব লাগে, চুকুন কি নিন্দ যোনটো আহিব লাগে, তো সেইটো বেডৰুমটো সেনেকুৱাই হ'ব লাগে। লিভিং ৰুমত কি থকাটো প্ৰয়োজন? আপুনি যিমানখিনি কাম কৰিছে, ইণ্টেৰিয়ৰ কাম বা কনষ্ট্ৰাকশ্যনৰ কাম, আপোনাৰ যিখিনি কাষ্টমাৰ, যিখিনি মানুহ, সেইখিনি কেনেকুৱা? আমাৰ নিচিনা মিডল ক্লাছ নে হাই ক্লাছ নে চবৰে কাৰণে আপুনি উপলব্ধ হ'ব পাৰে? মানে আমি যেতিয়া অসমীয়া মানুহৰ ঘৰ এটা বনাওঁ, তেওঁলোকো আমাৰ লগত খুব কমফৰ্টেবল, কাৰণ তেওঁলোকৰ আৰু থিংকিং প্ৰচেছটো অলপ মিলে, কাৰণ মই যিহেতু নিজেও অসমীয়া। বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমাৰ চৰাইদেউতো তেখেতে কাম কৰিছে। আমাৰ বাণী গ্ৰীণছ, যিখন অসমৰ আটাইতকৈ ডাঙৰ আৰু লাক্সাৰিয়াছ হোটেল বুলি বৰ্তমান চৰ্চাত আছে, সেইখনৰো কাম কৰিছে তেওঁলোকে। আপুনি চাব মেক্সিমাম যিমান চেলিব্ৰিটি হোমছ বা ইণ্ডাষ্ট্ৰিয়েল হোমছ বা এনেকুৱা চাব, তেওঁলোকৰ খুব মিনিমেলিষ্টিক থাকে ঘৰবিলাক। তেওঁলোকে মাৰ্কেটত যি আছে চব লগাই নিদিয়ে। চ' তেওঁলোকে ঘৰবিলাক মিনিমেল ৰাখে, বহুত বেছি ষ্ট'ৰেজ বা এইবিলাক বহুত বেছি নবনায়। খালী জেগা, যিমানে খালী জেগা ৰাখিব সিমানে আপোনাৰ ঘৰটোত বেছি লাক্সাৰী ফিল আহিব। ৰিম্পী দাস কি হয় আপোনাৰ? বিয়া পাতি কেনেকুৱা লাগিছে? তাতে অসমৰ চেলিব্ৰিটিক বিয়া পতাৰ পিছতে ঘৰ নে ঘৰৰ আগত বিয়া? নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ, চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। যদি এই মুহূৰ্তত আপোনাৰ সন্মুখত এই ভিডিঅ'টো আপুনি দেখা পাইছে, এটা সঠিক ভিডিঅ' আপুনি ক্লিক কৰিছে বুলি মোৰ বিশ্বাস, কাৰণ আজি আমি কথা পাতিব বিচাৰিছোঁ ঘৰৰ বিষয়ে, ঘৰৰ ভিতৰ চৰাৰ বিষয়ে, আমি ঘৰৰ ইণ্টেৰিয়ৰৰ বিষয়ে। আৰু আমাক সদায় বহুত কষ্ট কৰি আমি ঘূৰি ফুৰোঁ, বিভিন্ন স্থানলৈ ওলাই যাওঁ, কিন্তু আমি ঘূৰি ক'লৈ আহোঁ? ঘৰলৈ ঘূৰি আহোঁ। আৰু সেইকাৰণে ঘৰখন ধুনীয়া হোৱাটো খুবেই বেছি প্ৰয়োজনীয়। আৰু ক'ৰবাত কয় ন, কেতিয়াবা ৰিল চাই থাকিলে আপোনালোকে দেখা পায় যে ঘৰ এচা বনাওঁ কি আনে কা মন কৰে। গতিকে আজি আমি এই অনুষ্ঠানটোত এখন ঘৰ কেনেকুৱা হ'ব লাগে তাৰ ওপৰত কথা পাতিম। আৰু যাৰ বাবে মোৰ লগত উপস্থিত হৈছে সেই বিনয় তালুকদাৰ। তেখেত এগৰাকী কনষ্ট্ৰাকশ্যনৰ লগত জড়িত ব্যক্তি, তেখেতৰ কোম্পেনী আছে, লগতে তেখেতে ইণ্টেৰিয়ৰৰ ওপৰত খুব ধুনীয়া ধুনীয়া কাম কৰি আছে সমগ্ৰ অসমত, আৰু ডাঙৰ ডাঙৰ প্ৰজেক্টত কাম কৰি আছে। আৰু তেখেত আমাৰ অসমৰ খুবেই মৰমৰ এগৰাকী অভিনেত্ৰীৰ ৰিলেটিভো হয়, এই বিষয়ে আপোনালোকে গম পাব। গতিকে বিনয় তালুকদাৰ, নমস্কাৰ জনাইছোঁ। নমস্কাৰ। বহুত বহুত ধন্যবাদ আপুনি অহাৰ বাবে। থেংক ইউ, প্লেজাৰ ইজ অল মাইন। থেংক ইউ। এতিয়া মই প্ৰথম প্ৰশ্নটো কি কৰিম জানে? ৰিম্পী দাস কি হয় আপোনাৰ? ফাৰ্ষ্ট প্ৰশ্নটোৱে আপুনি একদম মানে ডাইৰেক্ট একদম লগাই দিছোঁ। ৰিম্পী দাস কি হয় মানে, ৰিম্পী দাস এতিয়াতো মোৰ ধৰমপত্নী ফ্ৰম লাষ্ট 3 years। আৰু এই আৰু সঁচাকৈ ৰিম্পী বা বুলি ক'লে আৰু অসমৰ মানে আটাইতকৈ খুব ভাল লগা এগৰাকী অভিনেত্ৰী। আৰু তেখেতৰ লগত প্ৰেম হৈ বিবাহ পাশত আবদ্ধ হৈ আৰু আজি খুব ধুনীয়াকৈ তেওঁলোকে সংসাৰ কৰি আছে। গতিকে শুভেচ্ছা থাকিলে। ধন্যবাদ। যদিও বিয়ালৈ মতা নাছিলে। সেইটো ৰিম্পীক ক'ব লাগিব। ধেমালি কৈছোঁ। এনিৱে, তাৰপিছতে আহিলোঁ আমাৰ মেইন কাহিনীলৈ। তো প্ৰথম প্ৰশ্নটোতো হৈ গ'ল। ছেকেণ্ড প্ৰশ্নটো এইটো যে বিয়া পাতিলে ঘৰখন কেনেকৈ বনাব? বিয়া পতাৰ পিছতে ঘৰ নে ঘৰৰ আগত বিয়া? মোক এই প্ৰশ্নটো কৰি লওক। ল'ৰা মানুহ হ'লে আগতে, মোৰ মতে আগতে ঘৰ, তাৰপিছত বিয়া। তো সেইটো কৰিলে আপুনি অলপ ছেফাৰ ছাইডত থাকিব। ৰাইট। এইটো কিন্তু চবৰে কাৰণে এপ্লিকেবল নহয়। কিছুমানে বিয়া পতাৰ পিছতো মানে ঘৰ সেয়া হয়। বাট মোৰ ক্ষেত্ৰত অলপ চাগে মই অলপ লাকি। প্ৰথম মোৰ ঘৰ, তাৰপিছত মোৰ বিয়া, তাৰপিছত ঘৰলৈ লক্ষ্মী আহে। একজেক্টলি। হয়নে? মই সেইকাৰণে খুব ভাল লাগিলে দুইটা প্ৰশ্ন, মোৰ নিজৰে ভাল লাগিলে সুধি, প্ৰথম বিয়া নে প্ৰথম ঘৰ। চ' সকলোৰে কাৰণে বেলেগ বেলেগ হয়, কিন্তু বৰ্তমান সময়ত হয়তো বহুতে সেইটোৱে বিচাৰে ন। হয়, একজেক্টলি। আজিকালিতো মানে এষ্টাব্লিছ হোৱাটো হৈ কিনে এষ্টাব্লিছ হৈ লৈ বিয়া পাতাটো মানে বহুত মানুহৰ এতিয়া বৰ্তমান এইটোৱে মানে বিচাৰি আছে। কাৰণ বিয়া পতাৰ পিছত আপোনাৰ বহুত লাইফত আৰু বহুত চেঞ্জেছ আহি যায়, আৰু লাইফটো বহুত এটা ডিফাৰেণ্ট পাথলৈ গুচি যায়। তো আপোনাৰ বহুত ৰেচপনচিবিলিটিজো বাঢ়ি যায়। চ' তেতিয়া আপুনি আৰু এটা এড অন ৰেচপনচিবিলিটি ল'ব পাৰিবনে নাই, সেইটোৰ ওপৰত চবৰে নিজৰ আৰু। তো বেটাৰ এটা সৰুকৈ হ'লেও এটা ঘৰ লৈ লওক, তাৰপিছত ঘৰ লক্ষ্মীজনীক লৈ আহক, তাৰপিছত লাহে লাহে ইণ্টেৰিয়ৰ বনাই থাকিলে হ'ব।
থাৰ্ড প্ৰশ্নটো আৰু ইণ্টাৰেষ্টিং এইটো মই এনেকৈ সুধিব বিচাৰিছোঁ মানে লক্ষ্মী বাৰু এজনীয়ে আহিব ঘৰলৈ কিন্তু আপুনিতো বহুত ঘৰ বনালে চ' প্ৰথম ঘৰ কোনটো আছিলে একদম ফাৰ্ষ্ট যদি ক'ব পাৰে মোৰ ঘৰ নাছিলে মোৰ এখন বাৰ কাম ৰেষ্টুৰেণ্ট আছিলে GS ৰোডত তো মোৰ ফাৰ্ষ্ট প্ৰজেক্টটো সেইটোৱে আছিলে য'ত বহুত বেলেগ বেলেগ ধৰণৰ মানুহ আহিছিলে তো সেইটো মোৰ ফাৰ্ষ্ট প্ৰজেক্ট আছিল ঘৰ বুলি ক'ব হ'লে ফাৰ্ষ্ট আফটাৰ মেনি ইয়াৰ্ছ মই জু ৰোডত আমাৰ ফাৰ্ষ্ট এটা এপাৰ্টমেণ্ট আমি ষ্টাৰ্ট কৰিছিলোঁ বনোৱা তো সেইটো আমাৰ ৰিলেটিভৰে আছিলে তো সেইটো ঘৰ বাট ফাৰ্ষ্ট প্ৰজেক্টটো মোৰ নিজৰ এখন বাৰ কাম ৰেষ্টুৰেণ্টখনৰ কথা ক'লোঁ তো সেইখনেই আছিলে ফাৰ্ষ্ট ৰিয়েলি আৰু তাৰ পিছত এতিয়া অসমৰ চুকে কোণে তেওঁলোকে খুব ধুনীয়া ধুনীয়া প্ৰজেক্টত কাম কৰি আছে আৰু তালুকদাৰ ডেভেলপাৰ্ছ না হয় তালুকদাৰ ডেভেলপাৰ্ছ তেওঁলোকৰ এখন কোম্পানী হয় আৰু তাৰ আণ্ডাৰত ইণ্টেৰিয়ৰৰ কামখিনিও হয় তালুকদাৰ ডেভেলপাৰ্ছ বেচিকেলি চিভিল কনষ্ট্ৰাকশ্যন বা গভৰ্ণমেণ্ট প্ৰজেক্ট যদি কিবা থাকে তো সেইটো পেৰেণ্ট কোম্পানীটো হয় আৰু ইণ্টেৰিয়াৰ যিমান আমি কাম কৰোঁ আৰু বা চিভিলো ইনক্লুডেড থাকে তাতে প্ৰাইভেট চিভিল কনষ্ট্ৰাকশ্যন সেইটো আমি ফ্ৰেম এণ্ড ফাউণ্ডেশ্যন বাই বিনয় বুলি যোনটো এটা চিবলিং কোম্পানী বুলি কওঁ সেইটো আণ্ডাৰত কৰা যায় অ'কে এবাৰ এটা লিষ্ট এখন চাই লওঁ গোটেই অসমৰ হয় আৰু খুব ভাল ভাল কাম কৰা মানে লিষ্টখন যদি চাবলৈ বিচাৰোঁ তেতিয়াহ'লে বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমাৰ চৰাইদেউৰতো তেখেতে কাম কৰিছে আমাৰ বাণী গ্ৰীণছ যিখন অসমৰ আটাইতকৈ ডাঙৰ আৰু লাক্সাৰিয়াছ হোটেল বুলি বৰ্তমান চৰ্চাত আছে সেইখনৰো কাম কৰিছে তেওঁলোকে ইয়াৰ উপৰি তেখেতৰ মুখেৰে আমি শুনো এবাৰ ঘূৰি দিওঁ গোটেই অসমখন বেচিকেলি অসমত শিৱসাগৰত আমি বহুত কাম কৰিছোঁ কাজিৰঙাত যোনখন ক'লে সেইটো আৰু গুৱাহাটীততো চলিয়ে আছে একচুৱেলি গুৱাহাটীতে ইমান অপৰচুনিটিজ আছে বা মানে ইমান কাম ওলাই আছে কি বাহিৰত মানে কাম কৰাটো ইজ ভেৰি গুড বাট গুৱাহাটীতে দেৰ ইজ এ লট অফ অপৰচুনিটিজ তো গুৱাহাটীতে আমি লাষ্ট মেনি ইয়াৰ্ছৰ পৰা ইয়াতে কাম কৰি আছোঁ বিভিন্ন ধৰণৰ জেগাত কাম কৰি আছোঁ ৰিচেণ্টলি লখিমপুৰত কাম কৰিলোঁ তো এনেকৈ চলি আছে গোটেই অসমৰ ভিতৰত আই হোপ এইটো অসমৰ বাহিৰতো অতি সোনকালে আমি মেঘালয়ত এটা প্ৰজেক্ট ষ্টাৰ্ট কৰি আছোঁ চ' সেইটো হ'লে অসমৰ বাহিৰতো প্ৰজেক্ট আৰম্ভ হ'ব আৰু নৰ্থ ইষ্ট কভাৰ হৈ যাব তেতিয়া নৰ্থ ইষ্ট কভাৰ হ'ব ভাল হ'ব তেতিয়া লাগে সঁচাকৈ আমাৰ অসমীয়া মানুহে যে এইবিলাক কামত আগবাঢ়ি গৈছে ন সেইটো খুব বেছি প্ৰয়োজনীয় নহ'লে বাহিৰৰ কোম্পানী আহিতো বহুত কৰি আছে কিন্তু অসমীয়া মানুহৰ ঘৰবিলাক যেতিয়া অসমীয়া মানুহে বনাব কাৰেক্ট সেইটো এটা বেলেগ সোণত শুৱগা হৈ যায় কমফৰ্ট জ'নটো থাকে তেতিয়া একচুৱেলি আমি যেতিয়া অসমীয়া মানুহৰ ঘৰ এটা বনাওঁ তেওঁলোকো আমাৰ লগত খুব কমফৰ্টেবল কাৰণ তেওঁলোকৰ আৰু থিংকিং প্ৰচেছটো অলপ মিলে কাৰণ মই যিহেতু নিজেও অসমীয়া তো মোৰ ঘৰটো আৰু তেওঁলোকৰ ঘৰটোৰ মাজত কেনেকুৱা এটা ডিজাইন বা কেনেকুৱা তেওঁ বিচাৰিছে সেইটো অলপ চিমিলাৰিটিজ থাকে তো ক্লায়েণ্টো কমফৰ্টেবল থাকে আমাৰ লগত কাম কৰিবৰ কাৰণে বহুতখিনি কথা পাতিম আৰু সেইকাৰণে মই আৰম্ভ কৰিছোঁ মই কি কথা পাতিম ইয়াত আপোনাৰ কিটচেনটো কেনেকুৱা হ'ব লাগে অসমীয়া মানুহৰ কিটচেন না তো বেডৰুমটো কেনেকুৱা হ'ব লাগে হলটো কেনেকুৱা হ'ব লাগে একদম খুব ভাল লগা এটা কথা আমাৰ সকলোৰে যদি ফ্লেটত আছে সৰুকৈ আমাৰ এখন বেলকনি থাকে বেলকনিখননো কেনেকুৱা হ'ব লাগে ইয়াৰ ওপৰত আমি কথা পাতিম আৰু সৰু ঠাইখিনি খুব ধুনীয়াকৈ যিটো আতুনটোকাৰী বুলি শব্দটো কয় ন আতুনটোকাৰীকৈ কেনেকৈ সজাব পাৰি তাৰ ওপৰতে আমি কথা পাতিম চ' আৰম্ভটো ক'ৰ পৰা কৰোঁ কিটচেনৰ পৰাই কৰক বিকজ এইটো চবেই মেক্সিমাম মানুহে কি হয় গোটেই ঘৰটো নকৰিলেও কিটচেনটো কিন্তু চবেই কৰিব বিচাৰে কাৰণ কিটচেন ইজ দ্য ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অফ দ্য হাউচ এতিয়া ইয়াতে দুটা কথা আছে যদি আপুনি এপাৰ্টমেণ্টত আছে এপাৰ্টমেণ্টটো আজিকালি চাব মানুহ ইমান হৈ গৈছে তো এপাৰ্টমেণ্টৰ চাইজবিলাক সৰু হৈ গৈ আছে তো তাতে কিটচেনবিলাকো সৰু হৈ গৈ আছে তো তাতে দুটা কথা থাকে এটা হ'ল আপোনাৰ অ'পেন কিটচেন এতিয়া খুব ট্ৰেণ্ডিঙত আছে যে আপোনাৰ কিটচেনটো আৰু ডাইনিংটো একেলগে থাকে আৰু কিছুমানে ক্ল'জ কিটচেন বিচাৰে তো দুটাৰ এডভান্টেজ আৰু ডিছএডভান্টেজ এইটো থাকে কি আমাৰ ইণ্ডিয়ান কিটচেন মানে স্পেচিয়েলি অসমীয়া বুলি নকয় ইণ্ডিয়ান কিটচেনত আমি বহুত মছলা চছলা ইউজ কৰোঁ তো বা আমি ফিছ বা চিকেন এইবিলাক ফ্ৰাই বস্তু বহুত খাওঁ তো অ'পেন কিটচেন হ'লে আপোনাৰ সেইটো আপুনি মেক চিয়'ৰ থাকিব লাগিব কি আপোনাৰ চাকশ্যন পাৱাৰ বা এক্সজষ্ট যোনবিলাক থাকে যাতে সেইটো আপোনাৰ প্ৰপাৰলি ভেণ্টিলেটেড আছে চ' সেইটো কিন্তু মই প্ৰেফাৰ নকৰোঁ যদি আপুনি ফ্লেটত থাকে আপুনি অ'পেন কিটচেন কৰে ডেফিনেটলি জেগাটো ডাঙৰ হৈ যায় দেখাত ডাঙৰ লাগে বাট তাতে প্ৰব্লেমটো সেইটো কি আমি ইণ্ডিয়ান কিটচেনৰ কাৰণে এইটো ইমান প্ৰেফাৰেবল নহয় বিকজ আমি বহুত মছলা চছলা এইবিলাক খাওঁ ক্ল'জ কিটচেনৰ আৰু এটা ডিছএডভান্টেজ কি থাকে যদি ফ্লেটত থাকে তো সেইটো আপোনাৰ লুকটো এটা কনজাষ্টেড কৰি দিয়ে আৰু বহুত বেছি চ' সেইটো এটা আৰু মানে
আজিকালি মই যিমান দেখিছোঁ এতিয়া বৰ্তমান আমি যিমান কাম কৰি আছোঁ মানে কিটচেনটো বহুত সৰু হৈ আছে ইন একৰ্ডিং টু দ্য এণ্টায়াৰ হাউচ চ' সেইটোক লৈ কিনে আপুনি প্ৰপাৰ এক্সজষ্টটো থকাটো বহুত ইম্পৰ্টেণ্ট নহ'লে আপোনাৰ গোটেই ঘৰটো সেনেকুৱা স্মেল কৰি থাকিব বা যিহেতু মই ক'লোঁ এইটো যোনটো মেজৰ প্ৰব্লেম আমাৰ ইণ্ডিয়ান কিটচেনৰ তো প্ৰপাৰ এক্সজষ্ট হোৱাটো বহুত ইম্পৰ্টেণ্ট আপুনি অ'পেন বনাই বা ক্ল'জ বনাই চ' সেইটো এটা প্ৰশ্ন বিনয় বুলি কওঁ অঁ তুমি ক'ম sure. বেয়া নাপায় একদম নাপাওঁ বিনয় এটা বস্তু হৈছে আপুনি ক'লে বা তুমি ক'লা যে আমাৰ ঘৰবোৰ সৰু হৈ গৈছে হয় নে কিটচেনবোৰ সৰু হৈ গৈছে বেডৰুমবোৰ সৰু হৈ গৈছে মানুহৰ মনবোৰ মানুহৰ সেইটোৰ ওপৰত ক'লে মোক বহুত গালি দিব ৰিয়েলি কৈছোঁ একদম আহল বহল গাঁৱৰ যিটো ঘৰ হয় নাই সেইটো কম্পেৰিজনতো এতিয়া এনেকুৱা নহয় কাৰণ আগৰ ঘৰবোৰ ডাঙৰ আছিলে গাঁৱৰ ঘৰবোৰ ডাঙৰ আছিলে মানুহৰ মনবোৰো ডাঙৰ আছিলে এতিয়া যিমানে ঘৰ সৰু হৈ গৈ আছে মানুহৰ মনবোৰো সেনেকৈ সৰু হৈ গৈ আছে নিউক্লিয়াৰ ফেমিলি হৈ গ'ল ন একজেক্টলি মানে ককা দেউতা বা নিজৰ পেৰেণ্টছৰ লগত থকাটো যোনটো এটা মানে মজা সেইটো আজিকালি চাগে জেনেৰেশ্যনে এইটো বুজি পাবলৈ বহুত দিগদাৰ হ'ব আৰু আপোনাৰ কিন্তু এট ছাম পইণ্ট অফ টাইম আপুনি কিন্তু অলপ মানে নিজৰ পেৰেণ্টছ বা গ্ৰেণ্ড পেৰেণ্টছৰ লগত এটলিষ্ট অলপ সময় হ'লেও থাকিব লাগে তো সেই লাভ আৰু এটেচমেণ্টটো আৰু তেওঁলোকৰ যোনটো এক্সপিৰিয়েঞ্চ সেই এক্সপিৰিয়েঞ্চটো আপুনি অলপ হ'লেও শুনিব লাগে মানে জানিব লাগে এটলিষ্ট নিশ্চয় নিশ্চয় আপোনাৰ ৰুটছটো কি আপুনি ক'ৰ পৰা আহিছে আপোনাৰ ডেফিনেটলি মইতো মোৰ দেউতাৰ দেউতা ক'ৰ পৰা আহিছে তেওঁৰ দেউতা ক'ৰ পৰা আহিছে তো সেই ৰুটছটো জানিলে আপোনাৰ কাৰণে আপুনি আই থিংক আপুনি গ্ৰাউণ্ডেড হৈ থাকিব বেছি আকাশত উৰি নাথাকে মানে হয় হয় আৰু এতিয়া মই প্ৰশ্নটো তালৈকে গৈ আছিলোঁ ঠিক আছে আমাৰ বস্তুবোৰ ৰুমবোৰ সৰু হৈ আহিছে বাট সৰু ৰুমটো আমি অকণমান আহল বহল দেখাবৰ কাৰণে কি কৰিব লাগে ইণ্টেৰিয়ৰত কিবা আছে তেনেকুৱা আছে ডেফিনেটলি আছে তো আজিকালিতো মেজৰ সেইটোৱে প্ৰব্লেম যে ঘৰবিলাক যিটো সৰু হৈ গৈছে কিন্তু ভেৰিয়াছ টাইপছ অফ ডিজাইনছ আপুনি দেখা হ'ব ইনষ্টাগ্ৰাম ৰিলছতে চাওক বা ফেচবুকতে চাওক চ' সৰু ঘৰত কি কৰিব লাগে মানে মই ভাবোঁ সৰু ঘৰত আপোনালোকে বহুত বেছি কাৰ্যসূচী কৰিব নালাগে যোনটো আজিকালি মেজৰ প্ৰব্লেম যেতিয়া আপুনি ঘৰ বুলি আপুনি যেনেকৈ ক'লে ফাৰ্ষ্টতে ঘৰ এচা বনাওঁ কি আনেকা মন কৰে তো ঘৰটোত সোমাই আপোনাৰ সেই ৱাৰ্মথটো সদায় সেই মানে আপোনাৰ লাভ এণ্ড এফেকশ্যন বা ৱাৰ্মথ যোনটো আমি কওঁ সেইটো ফিল হ'ব লাগে আৰু এনেকুৱা নহয় যে মাৰ্কেটত যি বস্তু আছে চব লগাই দিয়ক ঘৰত আপুনি চাব মেক্সিমাম যিমান চেলিব্ৰিটি হোমছ বা ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল হোমছ বা এনেকুৱা চাব তেওঁলোকৰ খুব মিনিমেলিষ্টিক থাকে ঘৰবিলাক তেওঁলোকে মাৰ্কেটত যি আছে চব লগাই নিদিয়ে চ' তেওঁলোকে ঘৰবিলাক মিনিমেল ৰাখে বহুত বেছি ষ্ট'ৰেজ বা এইবিলাক বহুত বেছি নবনায় ডেফিনেটলি তেওঁলোকৰ আছে ষ্ট'ৰেজ তেওঁলোকৰ ক্লজেট বেলেগকৈ থাকে কিন্তু আমাৰ ইয়াতে এনেকুৱা হয় যে মানে বহুত বেছি এক্সট্ৰিম কৰি দিব নালাগে মানে কৰি দিলে কি আপোনাৰ অলৰেডি ঘৰটো সৰু তাতে আপুনি যদি মাৰ্কেটত থকা চব বস্তুৱে লগাব ট্ৰাই কৰে তেতিয়াহ'লে আপোনাৰ কেইদিনমান দিনৰ পিছত সেইটো ব'ৰ লগা আৰম্ভ কৰে তো হোৱাট আই ছাজেষ্ট কি ঘৰটো যিমান পাৰে আহল বহল মানে কম বস্তু ৰাখক ঘৰটোক কম বস্তু ৰাখক আৰু এনেকুৱা বস্তু ৰাখক যোনটোত আপোনাৰ ধৰক এটা এনেকুৱা আৰ্ট পিচ ৰাখক যোনটো গোটেই ঘৰৰ আপোনাৰ কোনোবা সোমালে আপোনাৰ সেইটোতে চকু পৰিব এণ্ড সেই আৰ্ট পিচটো যদি আপোনাৰ বাজেট আছে আপুনি কয় বাহিৰৰ আৰ্টিষ্ট বা আমাৰ অসমত বহুত ভাল ভাল আৰ্টিষ্ট আছে তেওঁলোকৰ আৰ্ট পিচ আনি ঘৰত ৰাখক তো গোটেই ঘৰটোত সোমাই আপোনাৰ আৰ্ট পিচটোতে চকু যাব আৰু ধৰক গোটেই ঘৰটোত আপুনি লাইট যদি কালাৰ কৰিছে ছাপ'জ তেতিয়াহ'লে আপুনি কিছুমান পাৰ্টিকুলাৰ এটা শ্বকিং কালাৰৰ ছ'ফা এখন ৰাখক যোনটো এটা মানে তাতে যাতে চকুটো যায় তো তেনেকুৱা আৰু প্লাছ সেইটো কৰিলে কি ভাল হয় আপুনি যদি আজি এটা আৰ্ট পিচ ৰাখিছে ফৰ এক্সাম্পল কাইলৈকে আপোনাৰ ধৰক বেলেগ এটা আৰ্ট পিচ ভাল লাগিছে সেইটো খুলি কিনে আপুনি চেঞ্জ কৰিব পাৰে কিন্তু আপুনি যদি ঘৰটোত বহুত কিবা কিবি লগাই দিয়ে আফটাৰ 2-3 ইয়াৰ্ছ যদি আপোনাৰ ধৰক ব'ৰ লাগিছে ভাল লগা নাই সেইখিনি ভাঙিবলৈ আপোনাৰ বেয়া লাগিব ঠিক চ' সেইকাৰণে কি গোটেই ঘৰটোত চব নকৰিব অলপ মানে খালী জেগা ৰাখিব যিমানে খালী জেগা ৰাখিব সিমানে আপোনাৰ ঘৰটোত বেছি লাক্সাৰী ফিল আহিব আগতে মানুহে যি পায় তাকে ভৰাই দিছে আজিকালি মানুহ চেঞ্জ হৈছে আজিকালি মানে আমি যেতিয়া ক্লায়েণ্টক লগ পাওঁ ক্লায়েণ্টে আজিকালি মানে বহুত বেছি নিবিচাৰে তেওঁলোকে কয় যে মোৰ ঘৰটো বেইজ বা হোৱাইট টোনত ৰাখক বা এনেকুৱা লাইট কালাৰত ৰাখক তাৰ লগত কিছুমান ছাৰপ্ৰাইজিং এলিমেণ্ট পুট কৰক যেনেকৈ মই আপোনাক ক'লোঁ চ' আজিকালি মানুহে মানে উইথ টাইম টেষ্টবিলাক অলপ চেঞ্জ হৈছে বাট ষ্টিল তাৰ মাজতো আছে মানে লগোৱা মানুহ তাৰ মাজতো আছে আচলতে এইটো এটা মিথ বুলিয়ে কওঁ মই
মানে মোৰ লগতো হৈছে মই যেতিয়া ইনিচিয়েল ডেজত কাম ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া কি হয় যেতিয়া আপুনি ক'ৰবাৰ ইণ্টেৰিয়ৰ ডিজাইনিঙৰ বা এনেকুৱা এটা কাৰোবাৰ পৰা প্ৰফেচনেলৰ পৰা কাম কৰায় তেতিয়া কি হয় যদি আপোনাৰ ঘৰটো কোনোবাই চাব আহে আৰু যদি আপুনি ঘৰটো মিনিমেল ৰাখিছে ছাপ'জ বহুত বেছি বস্তু লগোৱা নাই মাৰ্কেটত যি এভেইলেবল আছে তেতিয়া মানে এনেকৈ কয় কিনো কাম কৰিছে এইখিনিতো ময়ে কৰি দিব পাৰিলোঁ হয় কিন্তু সেইটো ডেট ডাজেণ্ট মিন কি আপুনি যেতিয়া ইণ্টেৰিয়ৰ এটা হায়াৰ কৰিব আপোনাৰ ঘৰটো মানে একদম চব লগাই দিব মানে এতিয়া মাৰ্কেটত এক্সেবাৰকাৰ এক প্ৰডাক্ট আছে মানে তো সেইটো মিন নকৰে একচুৱেলি কিন্তু এতিয়া মানুহে ৰিয়েলাইজ কৰিছে কি মানে মিনিমেল আৰু লাক্সাৰী ফিল কৰিবৰ কাৰণে আপোনাৰ চব বহুত বস্তু দৰকাৰ নাই মানে সেই প্ৰশ্নটো আহে যদি ইনষ্টাগ্ৰামত ৰীল আছে সেইবিলাক চাই চাই বনাব পাৰি তেতিয়াহ'লে প্ৰফেচনেল মানুহ কি প্ৰয়োজন আছে সেইটো গুড কুৱেশ্যন ৰাইট হয়নে কাৰেক্ট সেইটো মানে একচুৱেলি এতিয়া যোনবিলাক মানুহে ষ্টাৰ্ট কৰিছে ডিজাইনিং ইহঁতৰ কাৰণে এটা টাফ জব মোৰ কাৰণেও কৈছোঁ বিকজ আজিকালি ক্লায়েণ্টে অলৰেডি প্ৰিপেয়াৰ হৈ আহে তেওঁলোকে জানে তেওঁলোকক কি লাগিব বিকজ আজিকালি ছ'চিয়েল মিডিয়াত এভৰিথিং ইজ ইজিলি এভেইলেবল বাট আপোনাৰ ঘৰটোত কি কি বস্তু দৰকাৰ আপোনাৰ ঘৰটোৰ চাইজ এণ্ড শ্বেপ আপোনাৰ ঘৰটোৰ ডিৰেকশ্যন আপোনাৰ ঘৰটোৰ বাস্তু এই গোটেইখিনি আপুনি ইনষ্টাগ্ৰামত চোৱা ৰিলটোৰ নিচিনা নহ'বও পাৰে আপুনি ইনষ্টাগ্ৰামত যোনটো ৰিল চাই আছে সেইটো এটা ধৰক এটা বাংলো এটা দেখিছে বা এটা ফ্লেটে দেখিছে তো ফ্লেটত ধৰক তাৰ ডিৰেকশ্যনটো বেলেগ আছে ফ্লেটটো মানে ফেচটো বেলেগ আছে ফ্লেটৰ উইণ্ড'জ বেলেগত আছে তো সেই ছেইম মানে ৰিলটোৱে আপুনি আপোনাৰ ঘৰত এপ্লিকেবল কৰিব নোৱাৰে তাৰ কাৰণে আপোনাক এজন প্ৰফেচনেল হায়াৰ কৰিব লাগে বিকজ আপোনাৰ স্পেচটোত কোনটো বস্তু ভাল হ'ব কোনটো মানে ফাংচনেল হ'ব সেইটো আপোনাক এজন প্ৰফেচনেলেহে ক'ব পাৰিব ৰাইট আপুনি ৰিল চাই যেতিয়া বনাব তো আই ডোণ্ট থিংক কি সেই যোনটো ফাংচনেলিটি আপোনাক এটা প্ৰফেচনেলে দিব পাৰিব সেইটো আপোনাৰ ফুটি নোলাব মানে তাতে ৰিল আৰু ৰিয়েলিটিৰ মাজত বহুত ডিফাৰেঞ্চ আছে আৰু প্লাছ আপোনাৰ ৰিলত আপুনি বহুত প্ৰডাক্টছ দেখা পাব বহুত এয়া দেখা পাব যোনটো ধৰক গুৱাহাটীত এভেইলেবল নাথাকিব পাৰে সেইটো আপুনি বাহিৰৰ পৰা আনাব যেতিয়া আমাক মেক্সিমাম কিছুমান ক্লায়েণ্ট এনেকুৱা থাকে যে কৈছে যে এইটো ঘৰটো ৰিলত দেখাইছে ইমান লাখত বনিছে গুৱাহাটীত আমি এইটোত কাৰণ যোনটো বস্তু আজি দিল্লীত 50 টকাত পাই আছে সেইটো গুৱাহাটীত 100 টকাত পায় তো সেই ঘৰটো যদি দিল্লীত 5 লাখত বনি আছে আপোনাৰ ইয়াতে 6 লাখত বনিবই কাৰণ মেটেৰিয়েল কষ্টটো বেলেগ আছে আৰু বাকী আমাৰ মানে অলমষ্ট এভৰি প্ৰডাক্ট ইজ এভেইলেবল ইন দ্য মাৰ্কেট বাট ষ্টিল কিছুমান প্ৰডাক্ট আপুনি বহুত চাৰ্চ কৰিব লাগিব বা বাহিৰৰ পৰা আনাব লাগিব বাট গড ইজ ভেৰি গ্ৰেট এতিয়া বৰ্তমান গুৱাহাটীত বহুত ভাল ভাল শ্ব'ৰুম খুলিছে যোনখিনি আপুনি অলমষ্ট বাহিৰত যি প্ৰডাক্ট পায় ইয়াতো পাই যাব এতিয়া গতিকে আগতকৈ অলপ ভাল হৈছে মাৰ্কেটখন খুলি গৈছে আৰু মানুহে বুজি পোৱা হৈছে যে মোৰ ঘৰখন ধুনীয়াকৈ বনাব লাগে মই ইয়াৰ পিছত কিটচেনৰ পৰা অকণমান বেডৰুম আৰু হললৈ আহিম কিন্তু মোৰ খুব মন যায় বেলকনিখন আচ্ছা তো বেলকনিখন কেনেকৈ সজাব সৰু বেলকনি এখন তাৰ ভিতৰতে সকলোবিলাক বস্তু ৰাখিব বিচাৰে ন সেইটো চবৰে ইণ্ডিভিজুৱেলি বেলেগ বেলেগৰ কথা এতিয়া বহুত মানুহে বেলকনিখন ফাংচনেল কাৰণে ৰাখে যে কাৰণ ঘৰত যিহেতু জাগা নাথাকে ৱাশ্বিং মেচিনৰ স্পেচ নাই বা বেচিন ৰাখিব বা এনেকুৱা তো তেতিয়া ফাংচনেল আহি যাব আৰু বহুত মানুহৰ ধৰক সেইটো জাগা আছে তাৰপিছত আপুনি বেলকনিখন ইউজ কৰিব বিচাৰিছে তো তেতিয়া আপুনি আই প্ৰেফাৰ কি গাৰ্ডেন এখন কৰক সৰুকৈ বিকজ আজিতো দেখিছে আমাৰ লাহে লাহে গছ নাইকিয়া হৈ গৈ আছে তো বেলেগক কোৱাতকৈ আপুনি নিজৰ ঘৰৰ পৰা এখন সৰু গাৰ্ডেন ষ্টাৰ্ট কৰক আপোনাক দেখি আপোনাৰ নেইবাৰো ষ্টাৰ্ট কৰিব তাক দেখি তেওঁ ষ্টাৰ্ট কৰিব তো লাহে লাহে আমি যোনটো গ্ৰীণ প্লেনেট বুলি যোনটো কৈ আছোঁ সেইটো আপুনি মানে ইউ কেন বি দ্য টৰ্চ বিয়াৰাৰ অফ ডেট চ' আৰু তাতে আপুনি যদি আপোনাৰ বেলকনিখন ডাঙৰ আছে তেতিয়াহ'লে আই ছাজেষ্ট কি তাতে আপুনি ধুনীয়াকৈ এটা যদি বহুত টপত থাকে আপুনি এণ্ড ইয়ৰ প্ৰাইভেট তেতিয়া আপুনি জেকুজি বহাব পাৰে জেকুজি মানে আপোনাৰ বাথটাবৰ নিচিনাই থাকে তো ইটছ এ বিগ য'ত আপোনাৰ 2-3 মানুহ একেলগে কৰিব পাৰে তো জেকুজি বহাব পাৰে যদি আপোনাৰ প্ৰাইভেট বেলকনি আছে বাট আই ছাজেষ্ট কি আপুনি অলপ গ্ৰীনাৰীৰ ফালে যাওক কাৰণ আপুনি যেতিয়া দেখি ৰাতিপুৱা উঠি যেতিয়া দেখিব আপোনাৰ বেলকনিত 2টা চৰাই আহিছে
বা কিবা বাটাৰফ্লাই আহিছে তো আপুনি তাতে কফি একাপ লৈ বহি খাই মজাই বেলেগ আছে বেলেগ লাগিব আৰু যেতিয়া বেলকনিখনত আপোনাৰ গ্ৰীণ হৈ যাব আঁতৰৰ পৰা ফ্লেটটো দেখিও ভাল লগা হ'ব বহুত ধুনীয়া লাগিব বেলেগেও বহুত ধুনীয়া লাগে ইউজুৱেলি মানুহে আজিকালিতো কৰা আৰম্ভ কৰিছে চবে মানে গ্ৰীনাৰী ফালে প্লাণ্টছৰ ফালে গৈয়ে আছে বিকজ আমি য'ত থাকোঁ এতিয়া মেক্সিমাম এভৰিথিং ইজ কনক্ৰিট তো মানুহে বিফ'ৰ লকডাউন মানুহে এইটো বুজিব নাছিলে কিন্তু আফটাৰ ইন বিটুইন দেট লকডাউন প্ৰচেছ মানুহে বুজি পালে কি আমাক কনক্ৰিটৰ দুনিয়াখনৰ পৰা আমাক মানে নেচাৰটো আমাক বহুত ইম্পৰ্টেণ্ট তো এতিয়া যিহেতু মই এতিয়া গৈ কিনে গোটেই গুৱাহাটীত গছ ৰুব নোৱাৰোঁ কিন্তু মই মোৰ ঘৰতে গছটো ৰুই এটলিষ্ট আৰম্ভণিটো কৰিব পাৰোঁ বেলকনিৰ পৰা মই আকৌ বেডৰুম আহি গ'লোঁ মাষ্টাৰ বেডৰুম বা বাকী বেডৰুম একচুৱেলি কেনেকুৱা হ'ব লাগে বিচনাখন থাকিব লাগে অলপ সৰু লাইট লাগে য'ত টোপনি যায় একচুৱেলি আৰাম আহে য'ত আপুনি মানে একচুৱেলি মোৰ গোটেই ঘৰৰ কনচেপ্টটো সেইটো হয় আপুনি যদি মোৰ প্ৰজেক্টছবিলাক চাই মোৰ প্ৰজেক্টত বহুত বেছি বস্তু আমি নকৰোঁ মানে আমি ক্লায়েণ্টক আগতে কৈ দিওঁ যে আপোনাৰ যদি বহুত বেছি কৰিব ইচ্ছা আছে তেতিয়াহ'লে মই কৰি দিম কিন্তু ভাল লগা নালাগা সেইটো মই ৰিস্কটো নলওঁ ডিজাইন আপোনাক 3D CD চব বনাই দেখাই দিম আপোনাক বাট সেইটো যে আপোনাৰ ফৰ এভাৰ ভাল লাগি থাকিব বা 2-3 ইয়াৰ্ছৰ পিছত ব'ৰ নালাগে সেইটো মই ক'ব নোৱাৰোঁ তো আমি যিমান পাৰোঁ এতিয়া বৰ্তমান মিনিমেল ৱৰ্কত গৈ কিছুমান ছাৰপ্ৰাইজিং এলিমেণ্টছ পুট অন কৰোঁ চিমিলাৰলি বেডৰুমটো সেনেকুৱাই হ'ব লাগিব য'ত আপোনাৰ ধৰক আজি আপুনি চাওক আপুনি গোটেই দিনটো ইমান বিজি থাকে গোটেই ইয়াতে তাতে গ'লে আজি পডকাষ্ট কৰিলে তো ঘৰত গৈ আপোনাৰ এটা চকুন কি নিন্দ যোনটো আহিব লাগে তো সেইটো বেডৰুমটো সেনেকুৱাই হ'ব লাগে সোমাই সেই ৱাৰ্মথ আপোনাৰ মেইন একচুৱেলি বেডৰুমৰ ফিলিংটো হ'ল বেড বুলি নহয় আপোনাৰ গোটেই এণ্টায়াৰ এটমছফিয়াৰটোৱে মেটাৰ কৰিব তাতে বিচনাখন কোনটো পজিশ্যনত আছে আপোনাৰ ছানৰেজটো কোনফালৰ পৰা আহি আছে আপোনাৰ এইটো উইণ্ডোৰ পজিশ্যনিংখিনি ক'ত আছে এয়াৰ আহিছে নাই ভেণ্টিলেশ্যনটো ক্ৰছ হৈ আছে নে নাই আপোনাৰ বাথৰুমটোৰ দৰ্জাখন আপোনাৰ বেডৰ একদম সন্মুখতে আছে নে ক'ত আছে সেই গোটেইখিনি এটা মিলি কিনেহে আপোনাৰ বেডৰুমটো একচুৱেলি মানে কমপ্লিট হয় চ' সেইটো আপুনি যদি চব প্ৰপাৰ থাকে তেতিয়া আপুনি বহুত বস্তু নকৰিলেও হয় কিন্তু যদি সেইটো ধৰক প্ৰপাৰ নাথাকে তেতিয়া আপুনি অলপ মডিফিকেশ্যনছ কৰিব লাগিব আৰু প্লাছ বেডখনটো তেনেকুৱাই বেডত কেনেকুৱা বেডৰো ধৰক ডিফাৰেণ্ট টাইপছ অফ ডিফাৰেণ্ট বেডছ আছে চ' চবৰে মানে চইচটো বেলেগ তো কিছুমান আৰু লাক্সাৰী ফালে যদি যায় তেতিয়াহ'লে খৰচো আহে সেইটোৱে ক'লো লাক্সাৰী যদি চাই কমফৰ্ট লাক্সাৰী আৰু কমফৰ্ট যদি আপুনি চাই আপুনি পইচা খৰচা কৰিবও পাৰে আৰু কিছুমান এনেকুৱা থাকে যে আপুনি কম খৰচা কৰিও আপুনি ছেইম বস্তুটোৱে আনিব পাৰে মানে তো বহুত বেছি কৰিব নালাগে কম কৰিলেও কেইটামান এনেকুৱা বস্তু ৰাখক যোনটো আপোনাৰ আই কেচিং হ'ব যেনেকৈ আপুনি ফৰ এক্সাম্পল মই আপোনাক এটা কওঁ আপুনি যদি এখন ভাল হোটেলত যায় এখন 5 ষ্টাৰ যদি আপুনি হোটেলত যায় চাব 5 ষ্টাৰ হোটেলত বহুত বস্তু কৰা নাথাকে বহুত কাৰ্যসূচী নাথাকে আপোনাৰ একদম মানে তো দে কিপ ইট ভেৰি মিনিমেল কিন্তু তাতে যোনটো ঝুমাৰ লাগি থাকিব চেণ্ডেলিয়াৰ লাগি থাকিব দেখিব সেইটো 14 lakhs 15 lakhs এটা চেণ্ডেলিয়াৰ লাগি আছে গোটেই এটেনশ্যনটো এই চেণ্ডেলিয়াৰটোৱে লৈ আছে বিকজ তেওঁলোকে দেখিব চব গ্লাছে আছে ৱালবিলাক গ্লাছ আছে একো নাই বা এখন ৱাল আছে তাতে অলপ কিবা বেয়া কৰিলে বাট চেণ্ডেলিয়াৰটো তেওঁলোকে এনেকুৱা লগাব যাতে গোটেই যোন মানুহ সোমায় সেইটোৱে দেট ইজ দ্য USP অফ দ্য মানে হোটেল আৰু আৰ্ট যে লগাই আৰ্ট পিচ লগায় তো মানে আপুনি চাব যে দেখিছে সোমাইছে এটা আৰ্ট পিচ লগাইছে এখন ৱালত একদম মানে চকুটো যোনফালে নাযায় গৈ আল্টিমেটলি লাষ্টত গৈ কিনে তালৈকে আপোনাৰ ইয়াতো যাব চ' সেই বস্তুটো আপুনিও কৰিব পাৰে মানে চেণ্টাৰ অফ এট্ৰেকশ্যন যে আপোনাৰ ঘৰটোত আহি আৰু প্লাছ কি হয় মানুহ আহি কিনেও আপোনাৰ ঘৰ এইটো ক'ব লাগিব যে এয়া বঢ়িয়া লাগিছে দেই এই চেণ্ডেলিয়াৰটো আপুনি ক'ৰ পৰা লৈছে এনেকুৱা বা এইটো আৰ্ট পিচটো ইমান ধুনীয়া লাগিছে এনেকুৱা চ' সেইটো মানে লাক্সাৰী সেইটোকে মিন কৰে এইটো মিন নকৰে কি আপুনি মানে চব লগাই দিয়ক একদম তো কিছুমান ৰেফাৰেঞ্চ আপুনি নিজত চাই এতিয়া যেনেকৈ মই আপোনাৰ হোটেলৰ ৰেফাৰেঞ্চটো গ'লোঁ তো সেনেকুৱা এতিয়া চাগে মই য'তে যাওঁ সেইবিলাক বিচাৰি থাকোঁ কাৰণ মোৰ এনেকুৱা হৈ গৈছে আপুনি যোনটো প্ৰফেশ্যনত থাকে আপুনি সেইটোৱে বিচাৰি থাকে তো মোৰ এনেকুৱা হৈ গৈছে চাগে চ' আপুনিও কেতিয়াবা এনেকুৱা সৰু সৰু বস্তু কিছুমান মন কৰিব তেতিয়া দেখিব যে এইটোচোন ময়ো কৰিব পাৰোঁ বিনয় আৰু এটা বস্তু সোধোঁ হা আমি অদৰকাৰীতে বহুত বস্তু ৰাখোঁ হয়নে যিবিলাক আমি কামেই নাই আমাৰ ঘৰখনত পুৰণা স্মৃতি কিবা কিবি
হয়নে পুৰণা কাপোৰ পুৰণা বাকচ পুৰণা টিভি পুৰণা ফেন হয়নে বাৰু কাৰেক্ট কাৰেক্ট তো যিবিলাক বস্তু আমি ঘৰখনত এনেই ৰাখি দিওঁ যিটো জাজ হৈ যায় যাৰ কাৰণে আমাৰ ঘৰখনত সোমালে অশান্তি লাগে তো এই পুৰণা বস্তুৱে আমাক সঁচাকৈ মেমৰাইজ কৰে নে আমাক আচলতে অশান্তিহে দিয়ে এইবিলাকে মেমৰাইজ কৰিবলৈ আপোনাক বহুত বস্তু নালাগে একচুৱেলি আপুনি এখন স্কুল ডেজৰ আপুনি এখন ক্লাছৰুমৰ মানে লাষ্ট থাকে যে বছৰত এখন ক্লাছ ফটো তোলে সেইখন চালেও আপোনাৰ গোটেই স্কুল লাইফটো মেমৰিজখিনি আকৌ ৰিফ্ৰেছ হৈ যাব তাৰ কাৰণে আপোনাক 100খনমান ফটো নালাগে মানে চ' এখন ফটোই ইজ এনাফ আৰু যদি আপুনি পুৰণা বস্তুখিনি ৰাখি থৈ দিয়ে তেতিয়াহ'লে নতুন বস্তুৰ মজাটো কেনেকৈ ল'ব চ' আপুনি পুৰণা বস্তুখিনি মনত ৰাখক ব্ৰেইনত ৰাখক মনত ৰাখক পাষ্টটোৰ পৰা অলপ ওলাই আহক আৰু ফিউচাৰটো একচেপ্ট কৰিবৰ কাৰণে ৰেডি থাকক খুব ধুনীয়া ৰাইট আৰু তাৰ এটা কথা আছে ঘৰৰ কথাই কৈছোঁ যদি আপুনি বহুত বেছি পুৰণা বস্তুও ৰাখে তাতে আজিকালি এনেকুৱা হৈছে কি কিছুমান পুৰণা বস্তু ধৰক এণ্টিক বস্তু মানুহে ভাল লাগে কিন্তু সেইটো আপোনাৰ ঘৰটো কেনেকুৱা হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আপুনি যদি একদম মডাৰ্ণ লাক্সাৰী হোম এটা বনাইছে আৰু তাতে আপুনি এটা ধৰক পুৰণা ট্ৰাংক এটা জাষ্ট থৈ দিছে তেতিয়া বেয়া লাগিব সেইটো আপোনাৰ ঘৰটোৰ থিমটোৰ লগত যদি সেইটো মেইনটেইন কৰি লয় তেতিয়াহ'লে সেইটো আপোনাৰ ৱৰ্কিং হৈ থাকিব ট্ৰাংকটো আপুনি টেবুল বনাব পাৰে আজিকালি ৰাইট চেণ্টাৰ টেবুল বনাব পাৰে জাষ্ট অলপ মডিফাই কৰিব লাগিব ঠিক চ' তেনেকৈও কৰিব লাগিব বাট আপোনাৰ গোটেই ঘৰৰ থিমটো সেনেকুৱাই হ'ব লাগিব আৰু সেইটো এজন আৰ্টিষ্টে কৰিব পাৰে আৰ্টিষ্ট কাৰেক্ট এজন ইণ্টেৰিয়ৰ ডিজাইনাৰে কৰিব পাৰে পুৰণা বস্তুটোকো নতুন ৰং ৰিষ্ট'ৰ কৰিব পাৰে এনেকুৱা কৰিব পাৰি নে ধৰক এতিয়া এটা ঘৰ এইটো ৰুমতে ধৰক এখন ৱাল এখন ৱাল ধৰ এইখন ৱাল মই পুৰণা বস্তুৰে সজাম হয়নে এখন মোৰ মানে মেমৰিজবিলাক তাত থাকিব এইখন মই মডাৰ্ণ থাকক বা এইখন মই অলপ অসমীয়া ফিল লগাই সেইটো কৰিব পাৰে নাই এখন ঘৰত এটা ৰুমতে কৰিব নালাগে এটা ৰুমতে কৰিব নালাগে আপুনি ধৰক আপোনাৰ ঘৰত যদি 3টা ৰুম আছে তেতিয়াহ'লে এটা ৱালত সেইটো ৰাখক বিকজ যদি আপুনি এটা ৰুমতে গোটেইখিনি ৰাখে ইট উইল লুক ক্লামজি হৈ যাব মানে অলপ মানুহে কোনটো চাব আপুনি মানে এয়া হৈ থাকিব ত' আপুনি প্ৰত্যেকটা ৰুমতে বেলেগ বেলেগ থিম ৰাখক যে যিটো অসমীয়া থিমৰ ৰুম তাতে চব অসমীয়া যিমান আপোনাৰ মানে সেয়া আছে আৰ্টিষ্টিক সেয়া আছে ত' তাতে ৰাখিম এটা ৰাখিছে আপুনি মেমৰি লেন ৰুম সোমোৱাৰ লগে লগে আপোনাৰ পুৰণি য়াদে বা আপোনাৰ এচিভমেণ্টছ যিমান আছে সেইবিলাক ৰিফ্ৰেছ হৈ যাব এটা ৰাখক আপুনি মডাৰ্ণ তো তেনেকৈ প্ৰত্যেকটা ৰুমৰো এটা থিম হৈ যাব এই হোটেলবিলাকত আজিকালি দিয়া নহয় কাজিৰঙা থিম তো হোটেলটো কাজিৰঙা থিমত বনাইছে পবিতৰা ৰুম তো তাতে সেনেকুৱা থিম ৱাইজ কৰিব পাৰে সকলো কৰিব পাৰি বাট সেইটোকে মানে প্ৰপাৰ ৱেট এজন আৰ্টিষ্টে কৰিব পাৰে একজেক্টলি এজন ইণ্টেৰিয়ৰ ডিজাইনাৰ এজন আৰ্টিষ্ট হয় অফক'ৰ্ছ যদি আৰ্টিষ্ট নহয় তেতিয়াহ'লে আপুনি তেওঁ ডিজাইন কেনেকৈ বনাব তেওঁ আপোনাৰ আইডিয়া আপোনাৰ যোনটো সেয়া আছে মানে আপুনি যোনটো বিচাৰে সেইটো তেওঁ আৰ্টিষ্ট নহ'লে সেইটো প্ৰকাশ কৰিব কেতিয়াও নোৱাৰিব আৰ্টিষ্ট হ'বই লাগিব প্লাছ তাৰপিছতহে আপুনি ডিজাইনিঙৰ ফালে যাব পাৰে ফাৰ্ষ্ট আপুনি ডিজাইনিং কৰি আৰ্টিষ্ট হ'ব নোৱাৰে ৰাইট খুব ভাল লাগিছে কথাখিনি পাতি আৰু খোলাকৈ পাতিছোঁ ন সেইকাৰণে ভাল লাগিছে আমি এতিয়ালৈকে অকল চিটিৰ ভিতৰতে আছোঁ আমি লাহেকৈ গাঁৱলৈ যাম কাৰণ আপুনি অকল চিটিৰ মানে ফ্লেটেই নবনায় যিহেতু ডাঙৰ ডাঙৰ ঘৰো বনায় বা ইণ্টেৰিয়ৰবিলাক কৰে তো তাৰ আগতে মই আকৌ কিটচেন গ'ল বেডৰুম গ'ল বেলকনি গ'ল যিটো আমাৰ অ'পেন এৰিয়া হল তো হলটো কেনেকুৱা সেই বস্তু অকণমান সোমাব বিচাৰিছোঁ হল ৰুমৰো ছেইম আপুনি যদি আপোনাৰ ঘৰত ডাইনিং স্পেচ এক্সট্ৰাকৈ নাই তেতিয়াহ'লে আপুনি ডাইনিং কাম মানে হল কাম ডাইনিং কৰিব পাৰে তাতেও আপুনি চাব লাগিব যে বহুত বেছি ক্লাটাৰ নকৰে আপুনি এণ্ড যদি আপোনাৰ ঘৰটো বহুত বেছি সৰু তেতিয়াহ'লে এটা পাৰ্টিশ্যন হোৱাটো দৰকাৰ ডাইনিং আৰু লিভিঙৰ মাজত এণ্ড সেইটো পাৰ্টিশ্যনটো এনেকুৱা নহয় যে আপুনি মানে বহুত বেছি তাতে কাৰুকাৰ্য কৰিব পৰাপক্ষত আপুনি গ্লাছ ইউজ কৰিব পাৰে গ্লাছে সদায় বস্তুটো ডাঙৰ ফিল কৰে আপুনি যদিও মানে চি থ্ৰু কৰিব বাট মানে প্ৰপাৰলি দেখাও নাপাব তো গ্লাছে সেই বস্তুটো আপোনাক মানে ফেচিলিটেট কৰি দিব
আৰু পাৰ্টিশ্যন নকৰিলেও মানে কি হয় ধৰক আপোনাৰ ঘৰত লিভিঙত কোনোবা মানুহ আছে আপুনি ক'ৰবাত মানে ধৰক ডাইনিঙত কিবা খাব বিচাৰিছে তো ইট বিকাম চাডেনলি আনকমফৰ্টেবল চ' সৰুকৈ এটা হ'লেও পাৰ্টিশ্যন থকাটো এইটো মানে ৰিমুভেবল পাৰ্টিশ্যনো হ'ব পাৰে ফিক্স পাৰ্টিশ্যনো হ'ব পাৰে কিবা ইটা দি কংক্ৰিট নকৰিলেও নকৰিলেও হ'ব আজিকালি ধুনীয়া ধুনীয়া পায় আজিকালি partition ধুনীয়া পায়। পাৰ্টিশ্যন থাকে তো সেইটো কৰিব পাৰে আৰু যদি আৰু এতিয়া যদি আপুনি বিচাৰে যে এটা পূৰা ডাঙৰেই থাকক চব তেতিয়া কি থাকে আপোনাৰ অ'পেন কিটচেন থাকিব তাৰ লগত ডাইনিংটো থাকিব এণ্ড তাৰ লগত আপোনাৰ হল ৰুমটো থাকিব সেইটো যেতিয়া আপুনি কৰিব একদম আপোনাৰ ঘৰটো বহুত ডাঙৰ যেন লাগিব অ'কে স্পেচ লাগিব ডেফিনেটলি সেইটো কৰিবৰ কাৰণেও বিকজ এই তিনিটা মানে জেগা একেলগে এটা চাইমালটেনিয়াছলি একেটা সেয়াতে পোৱা মানে ছেইম লেন্থ এণ্ড ব্ৰেথত পোৱাটো ইজ ডিফিকাল্ট আৰু যদি পায় তেতিয়াহ'লে সেইটো কৰিব পাৰে ইট উইল লুক ভেৰি ব্ৰড বহুত ডাঙৰ লাগিব তেতিয়া সেনেকৈ আমি এটা প্ৰজেক্ট কৰিছোঁ ৰিচেণ্টলি খোলাজিৰ পৰা তো তেওঁলোকৰ কিটচেনটো আছে ডাইনিঙো আছে লিভিং ৰুমটো একেলগে আছে আপুনি দৰ্জা খুলিয়ে আপুনি একদম লাষ্টৰ কিটচেনটোলৈকে দেখা পাব তো তাতে আইলেণ্ড কিটচেন বনোৱা আছে তো আইলেণ্ড কিটচেন মানে আপোনাৰ চিমনিটো মাজত আছে অ'কে চাইডে চাইডে তেওঁলোকৰ কেবিনেটছবিলাক আছে তো তেনেকুৱা কৰিলে ইটছ ভেৰি মডাৰ্ণ এণ্ড লাক্সাৰী হোম এইটো ফ্লেটতে কৰা হৈছে নহয় এইটো তেওঁৰ নিজৰ প্ৰাইভেট আছিলে স্পেচ ডাঙৰ স্পেচ ডাঙৰ তো গ্ৰাউণ্ড ফ্ল'ৰত আছিলে তো সেইটো অ'কে অ'কে ডুপ্লেক্স ঘৰ হয় চ' তেওঁলোকৰ স্পেচ আছিলে তো তেওঁলোকে এইটো বিচাৰিছিলে তো কৰিব পাৰিছে কিন্তু ফ্লেটত সেইটো ইমান পচিবল নহয় আজিকালি তো যদি ফ্লেটত কৰি আছে এতিয়া মেক্সিমাম মানুহে কি কৰে ডাইনিংখনৰ লগত এটা সৰু পাৰ্টিশ্যন ৰাখে দুটা জেগাই এটা হ'ল কি আপোনাৰ দুটা জেগা এটা জেগাতে আছে মানে এটাই হল এণ্ড ডাইনিং লিভিং এণ্ড ডাইনিং হ'ব বাট পাৰ্টিশ্যনটোৱে আপোনাক দুটা পাৰ্ট কৰি দিছে চ' সেইটো আপুনি কৰিব পাৰে অ'কে মই এটা কনফিউজত সদায় থাকোঁ লিভিং এৰিয়া ড্ৰয়িং এৰিয়া আৰু ডাইনিং এৰিয়া আজিকালি একচুৱেলি ড্ৰয়িংটোৱে লিভিং ৰুম বুলি একজেক্টলি সেইটো হয় কয় আগতে ড্ৰয়িং ৰুম আছিলে তো এতিয়া সেইটো আমি লিভিং ৰুমলৈ লিভিং ৰুম বুলি কওঁ লিভিং এণ্ড ডাইনিং ৰুম তো সেইটো কেতিয়া চেঞ্জ হৈ গ'ল আমিও নাজানো মই কেতিয়াবা ভাবোঁ দেই ড্ৰয়িং আছিলেতো আগতে ড্ৰয়িং ৰুম আছিলে এতিয়াও কিছুমান জেগাত ড্ৰয়িং ৰুম বুলিয়ে কয় অলপ চিটিৰ ফালে সেইটো লিভিং ৰুম আহিছে বাট আপুনি যদি এতিয়াও ৰুৰেল জেগাত যায় বা অলপ ভিতৰুৱা অঞ্চলত যায় তো লিভিং ৰুম বুলিও কনচেপ্ট নাই মানে ড্ৰয়িং ৰুম আৰু আলহী ঘৰ বা ডাইনিং ৰুম আৰু তাতেও ডাইনিংটো কেতিয়াও ড্ৰয়িং ৰুমৰ লগত একেলগে নাছিলে ডাইনিংটো সদায় বেলেগকৈ থাকে কিটচেনৰ লগত থাকে ড্ৰয়িং ৰুমটো সদায় বেলেগকৈ থাকে সেইটো প্ৰাইভেচিৰ কাৰণে আৰু সেয়াই আৰু সেইটোৱে আজিকালিতো মেইনটেইন কৰিব নোৱাৰে যিটো ফ্লেটবিলাকত ইমান স্পেচ নাই আপোনাৰ এক্সট্ৰা ডাইনিং এটা বনাব চ' আজিকালি কমনলিয়ে কৰি দিয়ে সেইটো লিভিং ৰুমত কি থকাটো প্ৰয়োজন চোফা আৰু এলিমেণ্টকেইটা মানে একদম নৰ্মেল আৰু যিটো নৰ্মেল আপুনি লিভিং ৰুমত যদি চাই চোফা এখন ৰাখিব পাৰে টিভি ৰাখিব পাৰে টিভি কেবিনেটছ বনাই টিভি ৰাখিব পাৰে এইটো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ যেতিয়া আমি এটা জেগাত টিভি আছিলে আগতে মোৰ নিজৰ ঘৰৰ কথা কৈছোঁ তো কি হয় আমি চবেই মিলি কিনে টিভি চাইছিলোঁ এতিয়া মোৰ ঘৰত প্ৰত্যেকটা ৰুমতে এটা টিভি আছে তো হিউমেন টাচটো কম হৈ গৈছে মানে মই মোৰ ৰুমত টিভি চাই থাকোঁ মোৰ মাহঁতে বেলেগ মোৰ গেষ্ট ৰুমত বেলেগ টিভি আছে আৰু এটা গেষ্ট ৰুমত বেলেগ টিভি আছে চ' তেওঁলোকৰ তেতিয়া কি হয় টাচটো এটাচমেণ্টটো কমি গৈছে এটা জেগাতে চোৱা যোনটো মজা আছিলে তো সেইটো নাই তো আই ছাজেষ্ট কি এটা যদি কমন টিভি থাকে তেতিয়াহ'লে ঘৰৰ মানুহখিনিৰ সেই হিউমেন টাচ আৰু সেই এটাচমেণ্টটো থাকে তো লিভিং ৰুমত সেইটো বেষ্ট প্লেচ আপুনি লিভিং ৰুমতে কৰিব পাৰে কাৰণ আপোনাৰ নিজৰ মাষ্টাৰ বেডৰুমত কৰিলে কোনোবা আলহী আহিলে আপুনিতো তাত দেখাব নোৱাৰে তো লিভিং ৰুমত আপুনি এটা টিভি থাকিলে ভাল চোফাটো থাকিবই আপোনাৰ আৰু আপুনি চাব লাগিব আজিকালি চেণ্টাৰ টেবুলৰ লগত এটা কৰ্ণাৰ টেবুল যদি আপুনি পাৰে সেইটো লোৱাটো খুব সুবিধাজনক আগতে নাছিলে সেই কনচেপ্টটো চেণ্টাৰ টেবুলতে আছিলে তো কি হয় চব মানুহ আগুৱাই আহি কিনে বস্তুবিলাক চেণ্টাৰ টেবুল ঠেলি নিব লাগে তো আজিকালি ধুনীয়া কৰ্ণাৰ টেবুলছ পায় তো আপুনি চোফাৰ ছাইডত কৰ্ণাৰ টেবুলছবিলাক পুট কৰে আৰু সেইবিলাক বস্তুৱে আপোনাৰ ঘৰটোত খুব মানে সৰু লাক্সাৰী সৰু বস্তু বাট সেই বস্তুটো আপোনাক বহুত ইম্পৰ্টেণ্ট ফিল কৰাব আৰু যিমান পাৰে আপুনি এস্থেটিক ভাইবছ ৰাখিবৰ কাৰণে অলপ প্লাণ্টছ এড কৰিব পাৰে তাতে ভাল আজিকালি ইনডোৰ প্লাণ্টছ আছে ইনডোৰ প্লাণ্টছ এড কৰিব পাৰে আৰু এতিয়াতো মানুহে এনেকুৱা হৈছে যে লিভিং ৰুমতে আজিকালি মন্দিৰো বনাই দিয়ে বিকজ দেৰ ইজ ন' স্পেচ চ' মন্দিৰ যদি আপোনাৰ ঘৰত দৰকাৰ আপুনি যদি বিচাৰে এটা মন্দিৰ হোৱাটো তো এণ্ট্ৰেঞ্চত মন্দিৰ কৰিব পাৰে ইট উইল লুক ভেৰি গুড ভেৰি বিউটিফুল লাগে ঘৰটোত সোমাই যেতিয়া আপুনি এটা মন্দিৰ দেখা পায়
বা মানে এণ্ট্ৰেঞ্চৰ পৰা ডাইৰেক্ট ডাইৰেক্ট দেখা যদি আপোনাৰ যদি স্পেচ আছে তো আপুনি বনাব পাৰে আৰু নহ'লে আপুনি লিভিং ৰুমত বহি যদি আপোনাৰ ক'ৰবাত এক্সট্ৰা জাগা আছে মন্দিৰটো বনাব পাৰে ইট লুকছ ভেৰি নাইচ আৰু আজিকালি সেইটো বনাই আছে বিকজ ফ্লেটত জাগা নাথাকে চ' সেইটো তাতে আপুনি এড কৰিব পাৰে বাট মেক চিয়'ৰ কি আপোনাৰ মন্দিৰটোৰো মানে ডাইনিংটো একেলগে মানে টাচ হৈ নাথাকে যাতে অ'কে আৰু এটা বস্তু মই সুধিম বুলি ভাবি আছিলোঁ যে আমাৰ ঘড়ীটো ন ঘড়ীটোও এটা লাক্সাৰী ফিল দিয়ে গোটেই ঘৰখনত কাৰেক্ট ঘড়ী মানে ৱাল ক্লক অঁ ডেফিনেটলি সেইটো ডিপেণ্ড কৰিব আপুনি ৱাল ক্লকটো ক'ত লগাইছে প্লাছ ৱাল ক্লকটো মানে কেনেকুৱা হয় এটা ভাল কোম্পানীৰে হওক বা এণ্টিকে হওক আপুনি ক'ৰ বাহিৰৰ পৰা আনিছে ধৰক তো সেইটো লগালে সেইবিলাক বস্তুৱে মই ক'লোঁ ন আপুনি সেইবিলাক বস্তুৱে আপোনাৰ ঘৰটোৰ মানে চাৰ্মটো বদলাই দিয়ে আপুনি বহুত বস্তু লগাব নালাগে আপুনি আজি এণ্টিক এটা ঘড়ী লগাওক একদম ব্ৰিটিছৰ দিনৰ এটা ঘড়ী আপুনি ক'ৰবাত পাইছে ছাপ'জ কাম কৰি আছে তো সেইটো লগাওক তো দেট ইজ দ্য USP অফ ইয়ৰ হাউচ USP বুলি অহাৰ লগে লগে মই এটা প্ৰশ্নলৈ যাম আপুনি ক'লে যে মোৰ ঘৰত টিভি বেলেগ বেলেগ ৰুমত আছে তো এজন ইণ্টেৰিয়ৰ ডিজাইনাৰৰ এইটোও এটা নিশ্চয় দায়িত্ব যে আমি ঘৰৰ মানুহখিনিক একেলগ কৰিব পাৰোঁ টিভিটোৰ জৰিয়তে আমি কৰিব পাৰোঁ এটা সময় আছিলে আমি শ্ৰীকৃষ্ণখন একেলগে চাইছিলোঁ মহাভাৰত একেলগে চাইছিলোঁ শক্তিমান একেলগে শক্তিমান চাকালাকা বুম চ' সেই বস্তুবিলাক এজন ইণ্টেৰিয়ৰ ডিজাইনাৰৰ দায়িত্ব হয় দায়িত্বটো ডেফিনেটলি থাকে যদি মানি লয় এতিয়া কিছুমান ক্লায়েণ্টৰো এইটো থাকে যে মানে লিভিং ৰুমত নালাগে আমাক মাষ্টাৰ বেডৰুমতে চোফা লাগে কাৰণ বহুতে ভাবে কি লিভিং ৰুমত যেতিয়া সেয়া থাকে তাৰ এটা আচলতে এটা ডিছএডভান্টেজো আছে যদি লিভিং ৰুমতে মানে টিভি ইউনিটো ৰাখে তেতিয়া কি আপোনাৰ চোফাটোত মানে চোফাৰ ওপৰত মানে যেনেকৈ বহি যাব বা সেয়া কৰিব তাতে কেতিয়াবা আমাৰতো খাইছে তাতে টিভি চাইছে খাই দিলে এনেকুৱাতে তো আপোনাৰ যদি আপোনাৰ এটা ভাল কষ্টলি চোফা হয় চোফাটো বেয়া হৈ যোৱাৰ চান্সেছো বহুত থাকে তো সেইকাৰণে বহুত মানুহে কি কৰে লিভিং ৰুমত টিভি নাৰাখেও জাষ্ট বিকজ কি সেইটো বেয়া হৈ যাব আৰু এটা কি হয় যে লিভিং ৰুমত টিভি থাকেও ডিছএডভান্টেজটোও কৈ দিছোঁ মই এডভান্টেজো আছে কি হয় আপোনাৰ ঘৰত আলহী আছে আজি মই আৰু আপুনি বহি আছোঁ চাইডত যদি টিভিটো চলি থাকে তেতিয়া আমাৰ মানে কথা পাতিৰ পিছত চকুটো টিভিৰ ফালে গৈ থাকে আনইণ্টেনশ্যনেলি হ'লেও আমি টিভিটোত ৰেচপেক্টটো নকৰাৰ নিচিনা লাগে ন তেতিয়া মানে কি হয় আমাৰ কথা পতাটো মানে এটা মানে প্ৰব্লেম হৈ থাকে যদি টিভিটো বন্ধ কৰি ৰাখিছে দেট ইজ বেলেগ কথা ফাইন টিভিটো চলি থকা সময়ত চাব আপুনি ক'ৰবাত বহি আছে আপুনি মই কথা পাতিছোঁ আপুনি মোক কিবা কৈ আছে কিন্তু মই টিভিটোৰ ফালে এনেকৈ চালোঁ এনেকৈ আপোনাৰ এনেকুৱা লাগিব যে মই কিয় কথা পাতি আছোঁ তাৰ লগত ডিছৰেচপেক্ট কৰাৰ নিচিনা হৈ যায় তো মেক চিয়'ৰ কি যদি আপুনি লিভিং ৰুমত টিভি কেবিনেটছ বনাই বা টিভি ৰাখে এই দুটা বস্তু যাতে আপুনি নকৰে এটা হৈছে কি তাতে বহি কিনে নাখায় যাতে চোফাখনো অলপ মেইনটেইন হৈ থাকক আৰু যদি আপুনি কাৰোবাৰ লগত কথা পাতি আছে তেওঁক ৰেচপেক্ট দি কিনে টিভিটো অফ কৰি ৰাখক বুজি পাইছোঁ এইবাৰ অলপ চিটিৰ পৰা বাহিৰলৈ যাওঁ হয় ক'ত যাম কওক আপুনি চলে আপোনাৰ এনেকৈ যাওঁ আপোনাৰ একদম দেউতাৰ ঘৰ বা আজু ককাৰ ঘৰ ক'ৰ পৰা বিলং কৰে আপোনালোক মোৰ দেউতাৰ ঘৰ নলবাৰীত অ'কে আমি নলবাৰীত জাগৰা বুলি এটা জাগা আছে তো জাগৰাত মোৰ দেউতাৰ ঘৰ মানে কিন্তু দেউতা কামৰ সূত্ৰে বহুত সৰুতে গুৱাহাটীলৈ আহিলে তো গুৱাহাটীত আহি ইয়াতে চাকৰি কৰিলে মই বৰ্ণ এণ্ড ব্ৰট আপ আকৌ যোৰহাটত তো মই যোৰহাটত জন্ম তাতে থাকিলোঁ তাৰ পৰা মই বিহাৰত গ'লোঁ মোৰ দেউতাৰ ট্ৰান্সফাৰ হৈছিলে দেউতা কিহত আছিলে অইলত আছিলে তো বাৰাউনী পাম্প ষ্টেচন আছিলে আমাৰ তো আমি তাতে থাকিলোঁ কেইদিনমান দিন তাৰপিছত ফাইনেলি মই গুৱাহাটী আহিলোঁ ইয়াতে মই স্কুলিং কৰিলোঁ আৰু তাৰপিছততো আৰু ঘূৰিয়ে ফুৰিছোঁ আৰু বা তিনিজনী আপোনাৰ বা মোৰ তিনিজনী হয় আপুনি আটাইতকৈ সৰু মই য়াংগেষ্ট আৰু তেনেকৈ ৰিম্পী বাৰটো তিনিচুকীয়াত ঘৰ একচুৱেলি অৰিজিনেলি ঘৰ এনেতো সিহঁতৰো ঘৰ অৰিজিনেলি বৰপেটাত তো এইবাৰ সিহঁতে তাতে ডাঙৰ দীঘল হোৱা তিনিচুকীয়াত এতিয়াতো সিহঁতৰ কোনো নাই তিনিচুকীয়াত দে আৰ অল শ্বিফটেড টু গুৱাহাটী এতিয়া তো মনত পৰে গাঁও ক'ত থাকি ভাল লাগে থাকি এতিয়াতো গাঁৱত একো নাই আপোনালোকৰ গাঁৱত এতিয়া একো নাই মোৰ খুৰাহঁত থাকে মোৰ পেহী আছে খুৰা আছে তো গাঁৱত গৈ ভাল লাগে মোৰ যেতিয়া গাঁৱত যাওঁ তেতিয়া মোৰ সৰুৰ কালৰ দিনবিলাক মনত পৰে কাৰণ মই ভেকেশ্যনছত আগতে গাঁৱত গৈছিলোঁ 15-20 দিন মানে মই আইতাহঁতৰ ঘৰত থাকোঁ তো তেতিয়া মজা আছিল মানে সেইবিলাক দিন আমি মানে পুখুৰীত আজিকালি নাজানো আৰু সেইবিলাক এতিয়া আছেনে নাই আগতে আমি পুখুৰীত খুব বেছি ওচৰে পাঁজৰে কেতিয়াবা জাম মাৰি দিওঁ বা কেতিয়াবা কোনোবাই মাছ মাৰি আছে আমিও জালটো পেলাব ট্ৰাই কৰোঁ বাট মই নোৱাৰোঁ বাট মই ট্ৰাই কৰিছিলোঁ এটলিষ্ট তো সেইবিলাক আৰু প্লাছ মই বহুত গ্ৰীনাৰী ভাল পাওঁ মানে তো মই যেতিয়াই পাৰোঁ অলপ এস্কেপ কৰিব ট্ৰাই কৰোঁ
মানে আমাৰ ইয়াৰ পৰা অলপ ওচৰতে ক'ৰবাত গাঁৱত গ'লোঁ বা তাতে গ্ৰীনাৰী খুব ভাল আৰু তাতে লাইফ ইজ ভেৰি শ্ল' তো মোৰ সেইটো চবতছে মোৰ ভাল লাগে আমাৰ ইয়াতে লাইফ ইজ ভেৰি ফাষ্ট মই ৰাতিপুৱাৰ পৰা উঠাৰ পিছৰ পৰা মানে আজি দিনটো কেনেকৈ গুচি গ'ল মানে কেতিয়াবা গমেই নাপায় তো সেই বস্তুটো মানে আপুনি যেতিয়া অলপ ভিতৰৰ অঞ্চলত যাব লাইফ ইজ ভেৰি শ্ল' লাইফ ইজ ভেৰি গুড আৰু মেণ্টেল পিচটো বহুত আছে বহুত বেছি ইয়াতে আমাৰ মেণ্টেল পিচটো এতিয়া বৰ্তমান অলপ দিগদাৰ বহুত ফাষ্ট হৈ গৈছে মানুহৰ লাইফটো কম্পিটিশ্যন বহুত হৈছে সেইকাৰণেও হৈছে একচুৱেলি আমাৰ মাইণ্ডটো এনি টাইম কাম কৰি থাকে মোৰতো এনেকুৱা লাগে টোপনিটো মই মানে কেলকুলেটিভ হৈ থাকোঁ কেতিয়াবা চ' উইচ ইজ নট গুড কাৰণ ৰাতিপুৱা যেতিয়াই সাৰ পাওঁ সেই টায়াৰ্ডনেছটো সদায় থাকে আৰু মানে যদি আপুনি এনেকুৱা অলপ ইন'ভেটিভ লাইনত আছে যিকোনো ইন'ভেটিভ লাইনত থাকে তো আপুনি সদায় এনেকুৱা অলপ পিচ অফ মাইণ্ড থকা জেগাত যাব লাগে নহ'লে আপুনি নতুন আইডিয়াছ কেতিয়াও নাপাব মোৰ গহপুৰত মোৰ ঘৰ মই তাতে থাকোঁ মা দেউতা তাত থাকে ৰেগুলাৰ মই অহা যোৱা কৰি থাকোঁ মই ঘৰটো এতিয়া অলপ ৰিন'ভেট কৰিছোঁ গহপুৰৰ ঘৰটো মই সেইটোকে আপোনাৰ পৰা এতিয়া আহিলোঁ এইটো চাইডে যে গাঁৱৰ যিটো আমাৰ আছাম টাইপ ঘৰবোৰ এতিয়া লাহে লাহে বিল্ডিং হৈছে গাঁৱতো লাহে লাহে সেই আছাম টাইপ ঘৰটো খেৰৰ ঘৰবিলাক বাৰু নোহোৱা হৈছে ঠিক আছে টিং লগালে মানুহে বাট আছাম টাইপ ঘৰ এতিয়া বিল্ডিং হৈ গ'ল গাঁৱত খুব কমেই আছাম টাইপ ঘৰ আছেগৈ বাট আমাৰ আছে ভাল লাগে চ' মোৰো আছে গাঁৱত আছে তো আছাম টাইপ ঘৰৰ কনচেপ্টটো ইমান মৰম লগা আমাৰ ঘৰখিনি আমাৰ ৱেডাৰৰ লগত আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা যাতে আমি বাচি থাকোঁ তো আছাম টাইপ ঘৰৰ কনচেপ্টটো এজ এ ইণ্টেৰিয়ৰ ডিজাইনাৰ হিচাপে কেনেকুৱা পায় আপুনি কিয় হেৰাই গৈছে বুলি ভাবে হেৰাই গৈছে মানে একচুৱেলি উইথ টাইম মানুহে মানে সদায় আগবাঢ়িব চেষ্টা কৰি আছে আৰু আছাম টাইপ ঘৰৰ এতিয়া আপুনি বৰ্তমান আছাম টাইপ ঘৰ কৰিবলৈ আপোনাক জাগা বহুত লাগিব আপোনাক লেণ্ড লাগিব যোনটো আমাৰ এতিয়া বৰ্তমান স্কেৰচিটি আপুনি গুৱাহাটীত এটা তল বিল্ডিং বনাব পাৰিব বিকজ কম মাটি লাগিব কিন্তু আছাম টাইপ এটা বনাব হ'লে আপোনাৰ মাটি বেছি লাগিব তো তাৰ কাৰণে মেক্সিমাম মানুহে কি কৰিছে আছাম টাইপৰ পৰা শ্বিফ্ট কৰি বিল্ডিং ঘৰ বনাই আছে তো সেইটো এটা ফাৰ্ষ্ট ৰিজন কিয় মানুহ শ্বিফ্ট হৈ আছে ছেকেণ্ড ৰিজন এইটো কাৰণে হৈছে বিকজ এতিয়া মানুহে এইটো কনচেপ্ট আহি গৈছে কি আছাম টাইপ ঘৰ থকা মানে আপুনি এতিয়াও পুৰণা দিনতে ষ্টাক ইন দেট বাট সেইটো নহয় আপুনি ঘৰটো আছাম টাইপ ঘৰো বহুত ধুনীয়াকৈ আপুনি একদম ৰেডি কৰিব পাৰে বহুত ধুনীয়াকৈ কিছুমান সৰু সৰু চেঞ্জেছ কৰিব পাৰে এতিয়া আপোনাৰ ধৰক টিং লাগি আছে তো টিঙৰ জেগাত আপুনি ধুনীয়া ক'ৰবাত এক্ৰেলিক শ্বীটছ লগাব পাৰে শ্ৰিংগলছ লগাব পাৰে তেনেকৈও আপুনি ধুনীয়াকৈ আপোনাৰ আছাম টাইপ ঘৰটো অলপ মডিফাই কৰিব পাৰে আৰু আজিকালিতো টাইলছটো বিভিন্ন ধৰণৰ টাইল আছে তো সেনেকুৱা কৰি ধুনীয়া বস্তু কিছুমান আছে যোনবিলাক আপুনি কৰি আপোনাৰ পুৰণা আছাম টাইপ ঘৰটো ৰিষ্ট'ৰ কৰিব পাৰে আৰু আছাম টাইপ ঘৰৰ এটা প্লাছ পইণ্ট কি এইটো আপোনাৰ মানে এনভাইৰমেণ্টেল ফ্ৰেণ্ডলি হয় অলপ কাৰণ আপোনাৰ গৰম দিনত খুব বেছি গৰমো নহয় ঠাণ্ডা দিনত খুব বেছি ঠাণ্ডাও নাথাকে কাৰণ তাতে ভেণ্টিলেশ্যনৰ সুবিধাটো আছিলে যোনটো এটা ভাৰ্টিকেল বিল্ডিঙত অলপ দিগদাৰ থাকে তো সেইটো প্লাছ আপোনাৰ আগতে মই দেখিছিলোঁ আছাম টাইপ ঘৰ থকা মানুহবিলাক আগতে এটা লন থাকে তাৰপিছত আছাম টাইপ ঘৰটো আছে চ' তেনেকুৱা হ'লে কি হয় লিভিং কণ্ডিশ্যনছটোও ভাল হৈ থাকে আপুনি কাৰণ আপুনি খোজ কাঢ়িবলৈ আপোনাৰ অলপ জাগা আছে তাতে আগত এতিয়া যোনটো ইয়াতে বৰ্তমান পচিবল নাথাকে তো সেইবিলাক কিছুমান চেঞ্জেছ মানে কিছুমান আছাম টাইপ ঘৰত যদি আপুনি থাকে তেতিয়াহ'লে আই থিংক ইউ আৰ ভেৰি লাকি এণ্ড উই আৰ নট দেট লাকি কি মই এনেকুৱা ঘৰত আছোঁ সঁচাকৈ মই নিজে ফিল কৰোঁ মোৰ মা দেউতা মোৰ ফ্লেটত আহি বেছি দিন থাকিব নোৱাৰে খুব বেছি 4 দিন বিকজ মানে এনেকুৱা অলপ নোৱাৰে চাফকেশ্যন পায় অ'পেননেছ নাই পিছফালে ইমান ডাঙৰ পুখুৰী আছে পথাৰ আছে আমাৰ তো তাত থাকি ভাল পায় গৰু আছে ছাগলী আছে চব সেইবিলাক উইথ নেচাৰ একচুৱেলি লাষ্টত আপুনি যদি চাই আপুনি যিয়ে কাম নকৰে কিয় আপুনি যদি নেচাৰৰ লগত এটাচ হৈ থাকে আপোনাৰ আইডিয়াজ খুব সোনকালে ওলাব যদি আপুনি চাব যিকোনো বস্তুৱে যি কালাৰে চাওক আপুনি এভৰিথিং ইজ ডিৰাইভ ফ্ৰম দ্য নেচাৰ আপুনি গ্ৰীণ ৰংটো ক'ৰ পৰা আহিছে পাতৰ পৰা আহিছে কালাৰ্ছ অফ দ্য ৰেইনব' যোনটো ৰামধেনুৰ ৰং সেইটোৱে আপুনি কালাৰ পেলেট হিচাপে ইউজ কৰিব পাৰে যিখিনি ইনস্পিৰেশ্যন আছে আপোনাৰ লাইফত যদি আপুনি বিচাৰে আপুনি নেচাৰৰ পৰা ল'ব পাৰে আপুনি যদি এজন আৰ্টিষ্ট বা ডিজাইনাৰে হওক বা আপুনি যোনটো এটা এণ্টাৰটেইনমেণ্টত আছে তো আপুনি নেচাৰৰ লগত মানে যদি আপুনি ইনভলভ হৈ থাকে আৰু যদি অলপ কিছুমান বস্তু ন'টিছ কৰি থাকে তো দেখিব যে আপুনি তাৰ পৰা বহুত বেছি ইনস্পিৰেশ্যন ল'ব পাৰিব ৰাইট আমি পডকাষ্টত বহাৰ আগতে আমি এটা কথা পাতিছিলোঁ যে গৰম আৰু ঠাণ্ডাত যিটো আপুনি মাড হাউচ হয়
চ' হোৱাট ইজ দ্য মিনিং অফ মাড হাউচ আৰু এইটো কেনেকুৱা হয় এইটো ইণ্টেৰিয়ৰ ডিজাইনাৰত বৰ্তমান সোমাইছে একচুৱেলি সেইটো ইণ্টেৰিয়ৰ নপৰে সেইটো কনষ্ট্ৰাকশ্যনতে আহে কনষ্ট্ৰাকশ্যন পাৰ্টত আহে সেইটো ভেৰি চুন মই এটা আমাৰ শাক পাচলিবিলাক নহয় সেইটো নহয় ন নহয় একচুৱেলি সেইটো মই এটা ডেম' মডেল এটা বনাই মানে আৰম্ভ কৰিম আৰু ভেৰি চুন এইটো 6 months মানত কমপ্লিট হৈ যাব সেইটো পাৰ্চনেলি মই নিজৰ কাৰণে বনাম চাগে সৰুকৈ তাতে আহি এক্সপিৰিয়েঞ্চ এটা ল'ব পৰা যাব যে হোৱাট ইজ এ মাড হাউচ আজিকালি আপুনি ইমান কনক্ৰিটৰ এটা দুনিয়াত আছে ধৰক তো মাড হাউচটো কি হ'ব আপোনাৰ নেচাৰেল এলিমেণ্টছেদি আপোনাৰ গোটেই ঘৰটো বনিব আপুনি ইউটিউবত চাব পাৰে বহুত ইণ্ডিয়াৰ বহুত জেগাত সেইটো অলৰেডি বনাইছে দিল্লীত ৰিচেণ্টলি এটা বনাইছে তো সেইটো কি হয় আপোনাৰ নেচাৰেল ভেণ্টিলেশ্যনছ থাকিব তাতে আগতে যেনেকৈ আমি গাঁৱৰ ঘৰত মাটি লেপি লেপি বনাইছিলোঁ সেইটো কি হৈছিলে আপোনাৰ গৰম দিনত মানে ইমান গৰম নাছিল আৰু ঠাণ্ডা দিনতো সিমান ঠাণ্ডা নাছিল ছেইম কনচেপ্টটো এতিয়া আকৌ ঘূৰি আহি আছে লাহে লাহে সেইটো মানে মাড হাউচ বুলি কয় যোনটো আপুনি উইদাউট এনি মানে এভৰিথিং ইজ ফ্ৰম দ্য নেচাৰ আপুনি যোনটো মানে ৰুফ বনাব সেইটো আপুনি থেটছৰ মানে খেৰৰ বনাব পাৰে সেইটো বেম্বু দি বনাব পাৰে আৰু আপুনি যোনবিলাক ৱাল থাকিব সেইবিলাক ব্ৰিডিং ৱাল মানে উশাহ ল'ব মানে মাটিৰ ৱাল থাকিব সেই মাটিৰ ৱালখিনি আমি আগতে যেনেকৈ পুৰণা দিনত লেপি লেপি বনাইছিলে তেনেকৈ এতিয়া মেচিনেৰে বনাই নাই সেইটো হাতেদি বনাব সেই ইটাটো আপুনি যোনটো মানে মাটিটো দুটা তিনিটা মাটি আৰু কিছুমান কম্পনেণ্টছ মিলাই কিনে আপুনি ইটা টাইপ বনাব পাৰে তো সেই ইটা দি আমি যেনেকৈ কনষ্ট্ৰাকশ্যন কৰোঁ সেইটো ইটা ইউজ কৰিব পাৰে নহ'লে আপুনি বেম্বু দিও ষ্ট্ৰাকচাৰটো বনাই তাতেও লেপি লেপি বনাব পাৰে মাটি দি তো সেইটো এটা নেচাৰেল ৱেতে আপোনাৰ গোটেই ঘৰটো বনি যাব ছাষ্টেইনেবল ঘৰ হয় এইটো কিমান বছৰ হেৰি থাকিব 15 years মান থাকিব তাৰপিছত আপুনি অলপ মেৰামতি কৰি থাকিব লাগিব আৰু যেনেকৈ আগতে আমাৰ ঘৰবিলাক আছিলে তেনেকৈ আৰু বেম্বু ইউজ কৰিলে সেইটোতো আমাৰ ইয়াতে এবাণ্ডেঞ্চ অফ বেম্বু আছে তো যদি আপোনাৰ ধৰক এটা ছেকেণ্ড হোম ক'ৰবাত আপুনি বনাব বিচাৰে আমি যোনটো ফাৰ্ম হাউচ বুলি কওঁ বা এনেকুৱা ক'ৰবাত যদি আপোনাৰ লিজাৰ এটা আৰাম কৰিব জেগা আছে আপোনাৰ তাত তেতিয়াহ'লে আপুনি বেম্বু হাউচ বনাব পাৰে তো সেইটো কি হ'ব বেম্বুটো নেচাৰেল এলিমেণ্টো হয় আৰু বেম্বু আমাৰ ইয়াতে পোৱাও যায় আৰু বেম্বুৰ মই যিটো কাম কৰিছোঁ অলৰেডি আমাৰ ইয়াতে ভাল ভাল বেম্বুৰ আৰ্টিচিয়ানো আছে মানে ৱৰ্কাৰ্ছ আছে যদি আপোনাৰ ভালকৈ আপুনি যোনটো বিচাৰিছে তেওঁলোকে সেইটো বনাই দিব পাৰিব অ'কে আৰু এতিয়া গভৰ্ণমেণ্টেও কৈছে ন আপোনাৰ ৰেষ্টুৰেণ্ট হওক কিবা হওক বেম্বু ইউজ কৰিব 30% নেকি তেনেকৈ 30% ইউজ কৰিব পাৰে আৰু আমাৰ এয়াৰপৰ্টতো গোটেই বেম্বু দিয়ে বনাইছে মানে বেম্বুটো একচুৱেলি সেইটোৱে কোনো ন বেম্বু ইয়াতে আমাৰ এবাণ্ডেঞ্চ অফ বেম্বু আছে আৰু মানে কাম কৰা মানুহো আছে আৰু সেইটো আপোনাৰ নেচাৰেলো হয় ছাষ্টেইনেবলো হয় তো আপুনি কনক্ৰিটৰ পৰা অলপ বাহিৰতো ওলাই আহিব আৰু যেতিয়া আপুনি যিমানে এইটো মানে এনেকুৱা বস্তুত আপুনি ইউজ কৰি থাকিব তো তাৰ বহুত ফাইদাও থাকে এডভান্টেজো থাকে অ'কে আপুনি যিমানখিনি কাম কৰিছে ইণ্টেৰিয়ৰ কাম বা কনষ্ট্ৰাকশ্যনৰ কাম আপোনাৰ যিখিনি কাষ্টমাৰ যিখিনি মানুহ সেইখিনি কেনেকুৱা আমাৰ নিচিনা মিডল ক্লাছ নে হাই ক্লাছ নে চবৰে কাৰণে আপুনি উপলব্ধ হ'ব পাৰে মানে মোৰ সেনেকুৱা একো নাই মোৰ মিডল ক্লাছ আপাৰ ক্লাছ বুলি নাই আমি একচুৱেলি চবৰে কাৰণে কাম কৰোঁ ফ্লেক্সিবল মানে যদি আপুনি মোক সোধে কি মাৰ্কেটতো দেৰ আৰ লট অফ পিপল বহুত মানুহ কোম্পানী আছে বা বহুত এয়া আছে তো মোৰ লগতে কিয় কাম কৰিব তেতিয়া মোৰ সদায় আনচাৰটো সেইটোৱে থাকে কি মই ফ্লেক্সিবল মোৰ এনেকুৱা নাথাকে যে আপুনি যদি ইমান লাখৰ ওপৰত ঘৰটো বনায় বা আপুনি যদি এটা লাক্সাৰী হোম বনায় তেতিয়াহে মই কাম কৰিম ন মই প্ৰেফাৰ কৰোঁ কি মই চবৰে লগতে কাম কৰিব পাৰোঁ একৰ্ডিং টু দেয়াৰ বাজেট আই এম ফ্লেক্সিবল টু দেট চ' সেইটো মোৰ কোম্পানীৰ আই থিংক এইটো আমাৰ এটা USP আৰু মই ট্ৰাই কৰোঁ যে চবৰে একচুৱেলি কি জানে আপোনাৰ ঘৰটো এটা চবৰে সপোন মানুহৰ লাইফত এটা ঘৰ লোৱাটো চবৰে এটা সপোন থাকে আৰু সেই ঘৰটো ধুনীয়াকৈ বনোৱাটো হেঁপাহ থাকে চবৰে মানে তো আই ছাজেষ্ট কি ৱাই সেই বস্তুখিনি অকল এটা সেয়ালৈকেহে সীমিত থাকক ইট শ্বুড বি এভেইলেবল ফৰ এভৰিবডি চ' অকল কেইটামান ছেকশ্যন অফ মানুহৰ কাৰণেহে ইণ্টেৰিয়ৰ কৰি মানে ইণ্টেৰিয়ৰ ডিজাইনাৰ ইজ ৰিকুৱাৰ্ড সেইটো নহয় ইট ইজ ফৰ এভৰিবডি তেওঁলোকৰ ঘৰটো ধুনীয়াকৈ সজাই বাজেট লৈ কথা থাকে তো সেইটো বাজেটত আমি কি বেষ্ট প্ৰভাইড কৰিব পাৰোঁ তেওঁলোকো হেপী আৰু আমিও হেপী তেনেকুৱা আৰু মোৰ মেক্সিমাম যিমান ক্লায়েণ্টছ থাকে তো মোৰ চব ৰেফাৰেঞ্চৰ ক্লায়েণ্ট কাৰণ মই এটা প্ৰজেক্ট কৰিলোঁ তেওঁ ভাল পালে তেওঁ কাৰোবাক ৰেফাৰ কৰিলে তেওঁ ভাল পালে ৰেফাৰ কৰিলে তো বাই গডছ গ্ৰেচ চ' ৰেফাৰেঞ্চত যেতিয়া মানুহ আহে তেতিয়া আপোনাৰ
মানে এটা মানে ভাল পাইছে কাৰণেহে আপোনাক ৰেফাৰ কৰে ৰেফাৰ কৰিছে ৰাইট তো আপোনাৰ মানে কনভাৰ্জন ৰেট ইজ অলমষ্ট 90%. চ' সেইটোৱে এতিয়ালৈকে বৰ্তমান ভাল আৰু খুব ভাল হওক সেইটোৱে আশা কৰিছোঁ মানে মই আগতে দুজনমানৰ লগত কথা পাতিছিলোঁ এনেকৈ পডকাষ্ট তেওঁলোকে মানে ধৰক একদম লাক্সাৰী ছেগমেণ্টটোতে কাম কৰে আচ্ছা তো আমাৰ সাধাৰণ মানুহেওতো বিচাৰে ন মোৰ ঘৰটো ধুনীয়া হ'ব লাগে আৰু সেইকাৰণে মই কৈছোঁ তাৰ কাৰণে আছে চিন্তা কৰিবলগীয়া কথা নাই যেনেকৈ বিচাৰে তেনেকৈ আপোনালোকে পাব আৰু ইয়াৰ পিছতে মই যাব বিচাৰিছোঁ দুটামান বেলেগ প্ৰশ্নলৈ বহুত বেছি দীঘলীয়া নকৰোঁ আপোনাৰ মতে ঘৰ কি হোম কি বিল্ডিং কি মহল কি আচ্ছা মোৰ মতে হোমটো আপুনি যোনটো ষ্টাৰ্টিঙত কৈছে সেইটোৱে মোৰ কাৰণে সদায় হোম কি ঘৰটো এনেকুৱা হ'ব লাগে যেতিয়া আপুনি গোটেই দিনৰ কষ্টখিনি কৰি আহি ঘৰটোত সোমোৱাৰ লগে লগে যাতে আপোনাৰ শান্তি ফিল হয় মোৰ কাৰণে সেইটোৱে চবতছে ইম্পৰ্টেণ্ট তাত থকা মানুহখিনি ইজ অলছ' ইম্পৰ্টেণ্ট সেইটো কথা সেইটো কৰি ল'ব লাগিব লাগিব নহ'লে ঘৰত গৈ দিগদাৰ আছে তো ঘৰটো সেইটোৱে যে আপুনি ঘৰত গোটেই দিনৰ ষ্ট্ৰেছখিনি এয়া মানে য'ত সোমালে আপোনাৰ গোটেই দিনৰ ষ্ট্ৰেছখিনি কমি যায় মোৰ কাৰণে সেইটো এটা হোম প্লাছ যোনখিনি মোৰ একদম মোৰ নিজৰ মানুহ সেইখিনিক লৈ যেতিয়া মই ক'ৰবাত থাকোঁ সেইটোৱে মোৰ হোম হৈ যায় বাট নিজৰ ঘৰটো সদায় নিজৰ ঘৰ থাকে আৰু মই সেইটোৱে ক'লোঁ মই মোৰ বিল্ডিং এটা বেলেগ বস্তু যেতিয়া আমি মোৰ মতে এটা মানে আইডিয়েল হোম এটা আপুনি যেনেকৈ ক'লে এটা আছাম টাইপ ঘৰ এটা লন অলপ খেলা চেলাৰ জেগা থাকক আৰু অলপ মানে নেচাৰৰ লগত অলপ খেতি চেতিও কৰিব পাৰোঁ যাতে কাৰণ গোটেই দিনটো এইবিলাক কৰি যেতিয়া মই অলপ গাৰ্ডেনিং কৰোঁ এতিয়াতো মই বিল্ডিঙতে থাকোঁ তো বিল্ডিঙতে আমি টেৰেছ গাৰ্ডেন অলপ চলপ কৰিছোঁ মই আৰু মোৰ ৱাইফে তো যেতিয়া আমি সেইটো কৰোঁ তো আমাৰ অলপ মাইণ্ডটো ৰিফ্ৰেছ হৈ যায় আৰু যেতিয়া আমি তাৰ পৰা বেঙেনা আৰু বিলাহী ছিঙি ঘৰত বনাই দিওঁ তো তাৰমানে সোৱাদটো বেলেগ অফক'ৰ্ছ এইটো মাৰ্কেটত কিনিব পাৰোঁ ডাইৰেক্ট আজিকালি গ'লেই কিনিব পাৰিম বাট ঘৰত নিজে গজাই কিনে যেতিয়া এইটোক ছিঙি কিনে খোৱা যায় তো মোৰ দেউতা মই মানে ৰিম্পী উই অল আৰ ভেৰি এক্সাইটেড সেইটো কাৰণে চ' মোৰ কাৰণে আইডিয়েল হোম সেনেকুৱাই বুজি পাইছোঁ তো এটা গাৰ্ডেন অলপ এটা সৰু লন এটা অলপ ভেজিটেবলছ এনেকুৱা এটা ঘৰ য'ত আমি চবেই হেপ্পী থাকোঁ সোমাই একদম বঢ়িয়া লাগে একদম আৰু তেনেকুৱা এটা হেপ্পী ঘৰ বনাই দিয়াৰ দায়িত্বখিনি বিনয় তালুকদাৰ ডাঙৰীয়াহঁতে লৈছে আৰু অসমত কামখিনি কৰি আছে ফ্লেট আৰু কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন আৰু যিখিনি আমাৰ চৰকাৰী প্ৰজেক্ট ইয়াৰ মাজত আপোনালোকে যিহেতু গোটেইটো ছেগমেণ্টতে আছে তো কাম কৰি ক'ত বেছি মজা আছে চবতে বেলেগ বেলেগ চবতে কাম কৰি মজা আছে ডেফিনেটলি পাৰ্চনেল ইণ্ডিভিজুৱেল ঘৰত কাৰণ আপুনি তাতে আপোনাৰ ক্ৰিয়েটিভিটি দেখাব পাৰি যে আপুনি প্ৰত্যেকটা ঘৰে বেলেগ বেলেগ বনাই দিব পাৰে মানে আপোনাৰ কিমান ক্ৰিয়েটিভিটি আছে তাতে জানা যাব কিন্তু যেতিয়া আপুনি কিবা গভৰ্ণমেণ্টৰ প্ৰজেক্টে কৰে বা কিবা কৰে তাতে একো নাই সেইবিলাক আপুনি আৰু যিটো ৰিকুৱাৰমেণ্ট আছে আপুনি সেইটোৱে বনাই দিয়ে দেৰ ইজ ন' স্ক'প অফ ক্ৰিয়েটিভিটি কিন্তু যেতিয়া আপুনি ইণ্ডিভিজুৱেল ফ্লেটছ কৰে বা বাংলো কৰিলে বা এটা এপাৰ্টমেণ্ট যিয়ে নহওক তাতে আপুনি নিজৰ ক্ৰিয়েটিভিটিটো দেখাবৰ কাৰণে আপোনাৰ তাত চান্স থাকে অ'কে তো ডেট ইজ দ্য মেইন ডিফাৰেঞ্চটো থাকে ৰাইট কিন্তু ক্লায়েণ্ট সেইটো কাৰণে ক্লায়েণ্টটো বহুত ফ্লেক্সিবল হ'ব লাগিব যদি ক্লায়েণ্টজন ভাল থাকে তেতিয়াহ'লে তেওঁ আপোনাক মানে স্ক'প দিব কৰিব কাৰণে বাট কেতিয়াবা কিছুমান ক্লায়েণ্ট থাকে সেইটো স্ক'পটো আপুনি নাপায় তো তেওঁ অলৰেডি মনত ভাবি লয় তো তেনেকৈ বনাব লাগিব এনেকুৱাই হয়নে যে ক্লায়েণ্টক আপোনালোকে আহিছে মিট কৰিছে ধৰ হাজবেণ্ড ৱাইফ আহিছে ৰিকুৱাৰমেণ্টখিনি হাজবেণ্ডৰ বেছি থাকে নে ৱাইফৰ বেছি থাকে নাই অলৱেজ দ্য ৱাইফ আৰু হাজবেণ্ডে পূৰা দায়িত্ব দি দিয়ে হাজবেণ্ড যদি এপাৰ্টমেণ্ট হয় হাজবেণ্ডৰ কামটো হৈছে এপাৰ্টমেণ্টটো কিনি দিয়ালৈকে ইণ্টেৰিয়াৰটো বনোৱা খুব আজিলৈকে এইটো মানে বেয়া নাপাব কোনো সঁচা কথা মানে মই চাগে মানে পোৱা নাই বেলেগেতো পাব পাৰে আই ডণ্ট ন' তো ৱাইফ বা ঘৰৰ যোনজনী হোম মেকাৰ থাকে তেওঁ মোৰ ইণ্টাৰেষ্টেড টু দিছ ইণ্টেৰিয়াৰ্ছ আৰু হাজবেণ্ডৰ কাম থাকে ফ্লেটটো হ'লে কিনি চিনি দিয়াৰ ৰেচপনচিবিলিটি এনেকুৱা সেইখিনি বা ফাইনেন্সিয়েল যোনটো আমি যোনটো বাজেট ৰেডি কৰোঁ যে আপোনাৰ ঘৰটো বনাবলৈ ইমান পইচা লাগিব এনেকৈ তো বাজেটৰলৈকে তেওঁৰ লগত আমাৰ ডিল হয় তাৰপিছত মেটেৰিয়েল চিলেকশ্যন কালাৰ কি হ'ব কেনেকুৱা কি 3Dটো কেনেকুৱা লাগিব তো সেই গোটেই দায়িত্বখিনি সদায় ৱাইফৰে বেছিকৈ থাকে অ'কে ৱাইফ সদায় ওপৰত নাই কাৰণ তাতে ৰিজন এটা আছে বিকজ ঘৰত মাইকী মানুহজনী বেছি টাইম স্পেণ্ড কৰে দেন মানে দ্য মেইল আৰু সেইকাৰণে কিছুমান মানুহে গোটেই ঘৰটো নকৰিলেও কিটচেনটো সদায় বনাই লয়
কাৰণ কিয় মেক্সিমাম কিটচেনত সময়টো কটায় তো কিটচেনটো আগতে বনাই লয় ৱাইফে তাৰপিছত বনাই থাকিব বাকী যি হয় হাজবেণ্ডে খানা খাব লাগিবতো এনিৱে এপ্ৰক্স মোক এটা হিচাপ ক'ব লাগে এপ্ৰক্স এটা 3 BHK ফ্লেট এটা মিনিমাম মানে একদম মিনিমাম কিমানৰ পৰা ষ্টাৰ্ট কৰিব পাৰি একদম মডুলাৰ কিটচেন মিনিমাম আপোনাৰ 3 BHK যদি এৰাউণ্ড 1000 স্কুৱেৰ ফিট মানৰ মই ধৰিছোঁ আৰু নট মোৰ দেন ডেট তেতিয়াহ'লে যদি আপুনি ধৰক টাইল চেজ লগোৱাই আছে জাষ্ট আপোনাৰ কৰিব লাগে তেতিয়াহ'লে এৰাউণ্ড 6 lakhs মান ধৰক 6 lakhs মানৰ পৰা মিনিমাম কৰিব পাৰে আৰু অ'কে এণ্ড দেট কেন গ' টু এনি এক্সটেণ্ট গৈ থাকিব সেইটোৰ একো মানে বাজেট নাই যে মই ইমান টকা স্পেণ্ড কৰিম বাট আপুনি 5 lakhs 6 lakhs মান যদি খৰচা কৰে তেতিয়া আপোনাৰ এটা মানে ৰেডি হৈ এটা ফ্লেট ওলাই যাব লিভিং কণ্ডিশ্যনত সোমাব পাৰিব থাকিব পাৰে বাট এইটো এনেকুৱা নহয় দেই মই এইটো আকৌ কৈ দিছোঁ যে সেইটো ভাবিয়ে মানে যাতে চবেই ভাবি নলয় যে ইমানেই টকা খৰচা হ'ব আপুনি অলপ অলপকৈও বনাই থাকিব পাৰে সেইটো পাৰে আৰু যদি আপুনি 6 লাখ নহয় আপুনি 60 লাখো খৰচা কৰিব পাৰে তো সেইটোৰ একো বাউণ্ডেৰী নাই মানে অ'কে আৰু এনেকুৱা ছিষ্টেম আছেনে যে আপোনালোকৰ ফাৰ্মত যে এইবাৰ মানে এইটো বছৰ মই কিটচেনটো বনাম নেক্সট বছৰটো বা মই লিভিং ৰুম দুটা বনাম তেনেকৈ আছেনে নে প্ৰজেক্টটো একেলগে কমপ্লিট কৰিব একেলগে কমপ্লিট আগতে আমি কৰিছিলোঁ ষ্টাৰ্টিং যেতিয়া আমি কৰিছিলোঁ তেতিয়া আমি অকল কিটচেন বনাইছিলোঁ বা অকল এটা বেডৰুম বনাইছিলোঁ এনেকৈ ষ্টাৰ্টিঙত কিন্তু এতিয়া বৰ্তমান লাষ্ট 1.5-2 বছৰৰ পৰা আমি গোটেই এপাৰ্টমেণ্টটোৱে কৰি দিওঁ অ'কে বুজিছোঁ বিকজ অকল কিটচেনটো কৰিলে কি হয় মানে বহুত বেছি ক্লামজি হৈ যায় পিছলৈকে মানে অকল এটা কিটচেন বনাব যোৱা যেতিয়া আপুনি গোটেই ঘৰটো বনাই নহয় তেতিয়া কি হয় আপোনাৰ অলপ কষ্টিংটোও কমি যায় ৰাইট বহুত এক্সট্ৰা বস্তু কিবা কিবি তাৰ পৰাও কিবা কিবি আপুনি বনাই থাকিব পাৰে তো এতিয়া আমি ডিচাইড কৰিছোঁ যে আমি গোটেই ঘৰটোৱে বনাওঁ বাজেটটো আপোনাৰ কমেই হওক লাগিলে বা বেছিয়ে হওক একো প্ৰব্লেম নাই বাট কৰিলে গোটেই ঘৰটোৱে কৰিম আৰু এটা প্ৰশ্ন সুধি থওঁ মই ক'ৰবাত পাইছোঁ মানে আজিকালি EMI চিষ্টেমতো ইণ্টেৰিয়ৰ কৰে যেনেকৈ আপুনি ঘৰ কিনিছে চ' বেংকক দি আছে তো আপোনালোকৰ সেইটো চিষ্টেম আছে নেকি বৰ্তমানলৈকে কৰা নাই EMI চিষ্টেমটো কিন্তু অতি সোনকালে কৰিম বুলি ভাবিছোঁ এতিয়ালৈকে একচুৱেলি দৰকাৰ হোৱা নাই সেইকাৰণে কোনো মোক এতিয়ালৈকে সোধা নাই আপুনি ফাৰ্ষ্ট টাইম সুধিলে মানে আজি কোনো ক্লায়েণ্টে মোক কোৱা নাই যে EMI কাৰণ আমাৰ প্ৰচেছটো সেনেকুৱা থাকে যে আপুনি এতিয়া ঘৰটো বনাব আপুনি গোটেই পইচা একেলগে দিব নালাগে বুজি পাইছোঁ আপুনি ষ্টাৰ্টিঙত এটা এডভান্স এমাউণ্ট এটা পে' কৰিলে উইথ টাইম যেতিয়া আপোনাৰ প্ৰগ্ৰেছ দেখা পাব তাৰ ইন বিটুইন দেট পে'মেণ্ট কৰিলে আকৌ প্ৰগ্ৰেছ আকৌ পে'মেণ্ট তেনেকৈ লাষ্টত মানে প্ৰজেক্ট ডেলিভাৰ হোৱাৰ পিছত এটা লাষ্ট থাকে সেইটো এনেকৈ তো EMI এতিয়ালৈকে মানে অপশ্যনটো হোৱা নাই এটা সময় পাই যায় এজন ডেফিনেটলি কিমানমান টাইম লাগে এটা নৰ্মেলি যদি 3 months to 4 months মেক্সিমাম আৰু 3 to 4 monthsত আপুনি 6 to 7 যিমানটো আপোনাৰ প্ৰয়োজন হয় এটা ডিপেণ্ড কৰে কিছুমান এতিয়া আমি এটা ফ্লেটত কাম কৰি আছোঁ ইয়াতে আইডিয়েল হিল ভিউত তো তাতে 5টা বজাৰ পিছত কাম কৰিব নোৱাৰে তো সেইটোত ধৰক অলপ টাইমটো বেছিকৈ লাগি আছে এতিয়া আমি তাৰে ছাইডত আউট অফ বিল্ডিঙত কাম কৰিছোঁ তাতে ৰাতি 9টালৈকেও কাম কৰিব দিয়ে তো তাতে কামটো অলপ ফাষ্ট হৈ যায় এইটো যদি 3 মাহ লাগিছে এইটো 2 মাহত হৈ যাব চ' সেইবিলাক কিছুমান ফেক্টৰ থাকে কিমান প্লাছ আপোনাৰ এয়াও থাকে কেতিয়াবা আপুনি এনেকুৱা এটা বস্তু বিচাৰিছে যোনটো অন অৰ্ডাৰ আহি আছে বাহিৰৰ টাইম লাগে তো সেইটোৰ কাৰণে অলপ টাইম লাগিব পাৰে বাট মিনিমাম যেতিয়া যদি নৰ্মেল এটা আপুনি ঘৰত আমি যোনটো এতিয়া বনাই আছোঁ ধৰক 3 months ৰেডি হৈ যায় একো প্ৰব্লেম নাই অ'কে ঠিক আছে আমি একদম শেষৰ ফালে আহিছোঁ আৰু এটা ভাল খবৰ যে ACCL য'ত আমি চেলিব্ৰিটি ক্ৰিকেট লীগ হৈছিলে হয় তাত এটা টীম আপুনি কিনিছিলে আৰু ভূষণ পাঠক কেপ্টেইন আছিলে আৰু তাত এটা টীমত ময়ো আছিলোঁ কেপ্টেইন কোন জিকিলে তাত কোন জিকিলেতো লাষ্টৰ নামটো মই পাহৰিলোঁ অ'কে বাট ইট ৱাজ ফান ভাল আছিলে আমি একচুৱেলি এইটো মোৰ কোম্পানীৰ ফালৰ পৰাই আমি এয়া কৰিছিলোঁ তো মোৰ ফাৰ্ষ্ট তেনেকুৱা এটা টীম কিনাৰ সপোন আছিলে মে বি লাহে লাহে আৰু এনেকুৱা গ্ৰ' হৈ থাকিব কিবা APLত আহি আছে APLটো অলপ হৈ যায় হাই বাজেট হৈ যাব APL কৰিবলৈ আৰু অলপ টাইম লাগিব আৰু তো সময় আছে চাওঁ এতিয়া আৰু ক'ৰবাত এনেকুৱা অলপ প্ৰম'চনেল এক্টিভিটিজত অলপ ইনভলভ হৈ আছোঁ লেটছ চি কি হয় ৰাইট আৰু কওক বিয়া পাতি কেনেকুৱা লাগিছে তাতে অসমৰ চেলিব্ৰিটিক বিয়া পাতি সেইটো ভাল কৈছে এইটো মোক সুধি থাকে কিন্তু মোক আকৌ আনচাৰটো দিব পৰা নাই আজি সেইদিনাখন মোক কোনোবাই সুধিছে যে কেনেকুৱা মানে ছেইম কুৱেশ্যন তো মই চবতছে বেছি প্ৰব্লেমটো এইটো কি
যেতিয়াই মই কিবা এটা ফটো আপলোড কৰোঁ আমি দুটাই তো সদায় চবেই লিখি থাকে মাই ফাৰ্ষ্ট ক্ৰাছ মানে এইটো এটা মেজৰ মানে মোৰ বেয়া নালাগে আই এম ভেৰি হেপী একচুৱেলি মই লাকি কাৰণ চবৰে ফাৰ্ষ্ট ক্ৰাছটো ইজ মাই ৱাইফ কিন্তু মানে এনেকুৱা লাগে চবৰে ফাৰ্ষ্ট ক্ৰাছ তো সেইটো মানে এটা বাট ক্ৰাছটো আপুনিয়ে পালেগে ক্ৰাছটো ময়ে পালোঁ তো সেইটো মানে ঠিক আছে ভাল লাগে ইটছ ভেৰি প্ৰাউড মুমেণ্ট তো আৰু ছেকেণ্ড কি আগতে ধৰক কিছুমান কাম অলপ ফ্ৰীলি কৰিব পাৰিছিলোঁ এতিয়া সেইবিলাক কৰিবলৈ অলপ দুবাৰমান চিন্তা কৰিব লাগে আৰু তো বুজি পাইছোঁ সেইটো এটা মোৰ মানে আগতে মানে মই ইচ্ছা গ'ল ৰাতি ঘপকৈ ওলাই গুচি গ'লোঁ এনেকুৱা টাইম তো এতিয়া সেইবিলাক অলপ কৰাটো অলপ এইটো চব বিয়া পতা মানুহে এটাই দুখী সেইটো কৰাটো অলপ কঠিন হৈ গৈছে এতিয়া Exactly. বাট আই এম ৰিয়েলি হেপী একচুৱেলি ৰিম্পী বহুত সাধাৰণ মানে ছোৱালী যেনেকুৱা আৰু তো তাই একদম তেনেকুৱা ইটছ উইথ এ ভেৰি নৰ্মেল ডাউন টু আৰ্থ আৰু মানে তাই যোনখিনি নাজানিছিলে বিয়াৰ আগত ছাপ'জ আজি তাই কিবা এটা বনাব নাজানে বাট তাই এইটো জানে যে এইটো খাই মই ভাল পাওঁ ট্ৰাই কৰে চ' চি ট্ৰাইজ ইউটিউবে চাই হওক বা কিবা হওক চ' চি ট্ৰাইজ টু ডু দেট আৰু সেইটো মোৰ মাও কৰে যদি দেখে যে মই এইটো বস্তু খাই বৰ এটা ভাল পোৱা নাই তো মায়ে ট্ৰাই কৰে যে সেইটো অলপ বেলেগকৈ বনাই খুৱাবৰ কাৰণে তো তাইও সেইটো বস্তু একচেপ্ট মানে এতিয়া বৰ্তমান মানে কৰে আৰু যেতিয়া মই এইটো খাই ভাল নাপাওঁ তো তাই নিজৰ মতে এইটো বনাই কিনে ট্ৰাই কৰে প্লাছ মই সদায় ঘৰত গ'লে বহুত ৰিলেক্স ফিল কৰোঁ সেইটো এটা প্লাছ পইণ্ট কি এতিয়ালৈকে মই সোমোৱাৰ লগে লগে কেতিয়াও আজি কি হ'ল দিনটো সেইবিলাক মোৰ কুৱেশ্যনছ কেতিয়াও নাথাকে বুজি পাইছোঁ সদায় গৈ কিনে যে অঁ ঠিক আছে কি খাবা গাটো ধুই লোৱা বা এনেকুৱা টাইপৰ আৰু চ' সেই বস্তুটো মোৰ ৰিলেক্সিং আগতো মোৰ ঘৰতে সেনেকুৱাই পৰিৱেশ আছিলে মোৰ মায়ে কেতিয়াও নাজানে যে মানে মই হাউ মাছ আই আৰ্ণ বা মোৰ আজি দিনটো কি হ'ল নবডি আস্ক ময়ো দেউতাক কেতিয়াও নুসুধিছিলোঁ কি দেউতা তোমাৰ অফিচৰ কাম কি আছিলে বা মাও কেতিয়াও নুসুধে তো সেই যোনটো এটা মানে ৰেচপেক্ট বা যোনটো এটা সেয়া থাকে কাৰণ আমি জানো যে এটা মানুহ যে বাহিৰৰ পৰা আহে মানে মানুহটোক আৰু এটা এড অন কুৱেশ্যনিং বেছি কৰি থাকিব নালাগে মানে লেট হিম মানে ৰেষ্ট চাম টাইম তাৰপিছত আমি নিজে নিজে টেবুলত বহি কিনে আজি মই এইটো কৰিলোঁ আজি এইটো হ'লে আমি নিজে নিজে কৈ দিওঁ মানে চ' সেই বস্তুটো এট চাম পইণ্ট অফ টাইম মই মোৰ মাক দেখিছিলোঁ আৰু ভগৱানৰ কৃপাত এতিয়া মোৰ ৱাইফো সেনেকুৱাই ভালে থাকক বহুত হেপ্পী থাকক ইণ্টাৰেষ্টিং কথা ৰিম্পী বাৰটোৰ বহুত আগৰ চিনাকি মই নিউজ চেনেলতে মোৰ 16 বছৰ হ'ল তো আমি বহুত অনুষ্ঠান কৰিছোঁ তো জীৱনত আমি যেতিয়া ৰিঙা মন ওলাইছিলে উৎপল দাস আৰু ৰিম্পী বাৰ চ' তেতিয়া আমি এটা কথাই ভাবি আছিলোঁ আৰু বহুত বছৰলৈকে এটা কথাই ভাবি আছিলে ৰিম্পী দাস তপন দাসৰ ছোৱালী সেইদিনা তপন দা আহিলে ইয়াতে মই পডকাষ্টতে ক'লোঁ তাৰপিছত মই তপন দাক সুধিছোঁ এই প্ৰশ্নটো আমাৰ বহুত বছৰৰ পৰা চলি আহিছিলে আৰু বহুতে তেনেকৈ ভাবে যে তপন দাসৰে ছোৱালী ৰিম্পী দাস মই সেইদিনা সুধিলোঁ মোৰ ছোৱালী বুলি কৈছে তাৰমানে আৰু এটা কথা ভাবিছিলোঁ যে ৰিম্পী দাস আৰু উৎপল দাস ইহঁতৰ মানে আমাৰতো ইয়াতো মোৰ বিয়াৰ ফটোটো কোনোবাই লিখিছে উৎপল দাস আৰু ৰিম্পী দাসৰ জৰিটো ভাল লাগে মই বিয়া মোৰ লগাইছে তলত কমেণ্ট মানি মানে চবেই ভাবিছিলে মানে হিট পেয়াৰ আছিলে যেনেকৈ বৰষা বা আৰু ৰবিদা ৰিম্পী বা উৎপল হিট পেয়াৰ আছিলে তো চবেই আমি আগতে কাজলৰ এই শ্বাহৰুখ খানৰ কাজলৰ পেয়াৰটো হিট আছিল শ্বাহৰুখ খানৰ কাজলৰ যিটো অজয় দেৱগানৰ লগত এয়া হ'ল মানে এতিয়া মানে হ'বই নহয় শ্বাহৰুখ খানৰ লগতে আছে তো সেনেকুৱা সিহঁতৰো এনেকুৱা মনত চবৰে সোমাই গৈছে কি দে আৰ দ্য হিট পেয়াৰ বাট দে আৰ ভেৰি গুড ফ্ৰেণ্ডছ এতিয়াও অভিয়াছলি আমি বহুত দিনলৈকে মই লাষ্ট পডকাষ্টত মই ৰিম্পী বাকো সেইটো সুধিছিলোঁ চ' তপন দাই এনেকৈ কৈ থৈ গৈছিলে সেইটো মানে আমাৰ তেনেকেই আছিলে আৰু ইণ্টাৰেষ্টিং কথা এটা কওঁ কেতিয়াও কোৱা নাই বাৰু আজি ফাৰ্ষ্ট টাইম ৰিম্পীকটো মই বাৰু ৰিচেণ্টলি 2019 লগ পাইছোঁ বহুত বছৰ আগতে কিবা এটা কামত আৰু মানে মই মাজতে এটা ডান্স ক্লাছত এনেই ইনভলভ হৈছিলোঁ আৰু ডান্স প্ৰেক্টিচ মানে ৰিহাৰ্চেল ডান্স কৰিবৰ কাৰণে মানে ডান্স ক্লাছেছ আৰু যেতিয়া মই কলেজত আছিলোঁ আৰু বহুত সৰুতে আৰু তো তেতিয়া কিবা এটা সেয়াত মানে আমাৰ ডান্সৰ টিচাৰটোৰ মানে হি ৱাজ দ্য কৰিঅ'গ্ৰাফাৰ অফ এ ছং এণ্ড তেওঁক মানে মানুহ লাগিছিলে টু ডান্স তো আমি নাজানিছিলোঁ যে এইটো একচুৱেলি কি হয় তো আমি গ'লোঁ শ্বুটিঙত তেতিয়া তাতে মেইন লিডত ৰিম্পী আৰু উৎপল দাস আছিলে
সেইটো মই কেতিয়াও কোৱা নাই কাকো ৰিম্পী বাকো কোৱা নাই নাই তাই জানে তাই বিয়াৰ পিছত কৈছোঁ বিয়াৰ আগত মই কোৱা নাছিলোঁ তো তেতিয়া মানে মই পিছত আছিলোঁ এণ্ড সিহঁতে লিড আছিলে এণ্ড সেইটো মই তাইক ফাৰ্ষ্ট দেখা পাইছোঁ ভেৰি লং টাইম একো ফটো চটো আছেনে ক'ৰবাত নাই চাগে ক'তো নাই মই গানটোৰ নাম চামো নকওঁ আৰু আপুনি বিচাৰিও নাপায় মই নক'লে বাপৰে কোনটোত বা আছিলে সেইটো অন ভিডিঅ' VCD ভিডিঅ' হয় ৰিলিজ হৈছিলে অঁ ক'ৰবাত বিচাৰিম উলিয়াম তো একচুৱেলি মানে সেইটো সেই ক'লোঁ ন তেওঁক ডান্স আমাৰ যোনটো টিচাৰ আছিলে কৰিঅ'গ্ৰাফাৰ আছিলে তো তেওঁক লাগিছিলে অলপ মানুহ বেকগ্ৰাউণ্ডত নাচিব এনেকুৱা তো আমাক ক'লে যে এনেকুৱা সেয়া আছে আৰু তেতিয়াতো আমি কলেজৰ আৰু ঠিক আছে আৰু যাব লাগে অলপ টাইম থাকে আৰু তো আমিও গ'লোঁ ফূৰ্তিতে তাৰপিছততো গম পোৱা নাই যে পিছতে নাচিব লাগিব আৰু আগত বেলেগ ইট ইজ ফান এতিয়া যেতিয়া মই তাইক এইটো কথা কৈছিলোঁ তাইও বিচাৰি ওলোৱা নাছিলে তাৰপিছত মই এদিন ইউটিউবত দেখাই দিছোঁ ঠিক আছে মই উলিয়াম আপোনালোকে উলিয়াব এইটো সেইটো মই আজি আপোনাক এটা একদম ইণ্টাৰেষ্টিং কথা এইটো বহুত বছৰ আগৰ কথা এইটো ইণ্টাৰেষ্টিং কথা এইটো সঁচাকৈ মানে হয়তো বহুত মানে অসমৰ বহুত ল'ৰা ন হিংসা কৰিব আপোনাক আৰু ভাস্কৰক যে বৰষা বা ৰিম্পী বাহঁত ক্ৰাছটো এটা সময়ত বাপৰে এটা সময়ত মানে আজিও বহুত মৰম কৰে অসমৰ ৰাইজে অসমৰ মানে জনতাই তো বিনয় আৰু ভাস্কৰ দুয়োজনে কিন্তু অসমৰ দুগৰাকী চেলিব্ৰিটিক বিয়া পাতিলে টাফ মেৰিং আ চেলিব্ৰিটি ইজ ৰিয়েলি টাফ সঁচাকৈ মানে আপোনাৰ বহুত ৰেচপনচিবিলিটি আহি যায় মানে মোৰ লগত তাইৰ নামটো জড়িত হৈ আছেতো তো মই কিবা এটা এনেকুৱা যদি কিবা এটা ষ্টেপ কৰি দিওঁ যোনটো তাইৰ একদম মানে হেম্পাৰ হয় তো সেইবিলাক বস্তু বহুত মেইনটেইন কৰিব লাগে আগতে যোনবিলাক ভাবা নাছিলোঁ ইমান তো এতিয়া সেইটো সেই ৰেচপনচিবিলিটিটো বহুত আহি গৈছে বহুত শুভেচ্ছা বহুত ভালকৈ থাকক আৰু এনেকৈ অসমৰ ৰাইজে মৰম কৰি গৈ আছে সদায় মৰম কৰি গৈ থাকিব আজি অলপ কেজুৱেল টকছো পাতিছোঁ এনেকেই লাগে একচুৱেলি এনেকৈ লাগে তো বেছি দীঘলীয়া নকৰোঁ শেষৰ ফালে আহিছোঁ আৰু এইখিনিতে মই খোলাকৈ কৈ থৈ দিওঁ যে বিনয় তালুকদাৰ তেখেতে কনষ্ট্ৰাকশ্যনৰ লগত জড়িত মই ইতিমধ্যে কথা পাতিলোঁ গমেই পালে আপোনালোকে আৰু তেখেতে ইণ্টেৰিয়ৰ কাম স্পেচিয়েলি ইণ্টেৰিয়ৰ কামো কৰি আছে আৰু খুব আতোন টোকাৰিকৈ ঘৰসমূহ নিৰ্মাণ কৰিছে আৰু বাজেট ফ্ৰেণ্ডলি হয় যাৰ যেনেকৈ বিচাৰে তেনেকৈ তেওঁলোকে কৰি দিছে গতিকে আজিৰ অনুষ্ঠানটোত তেখেতক মাতি আনিলোঁ শেষৰ ফালে আহিছোঁ 1 মিনিট সময় আপোনাক দৰ্শকক কওক কিবা এটা যদি আপোনালোকৰ ঘৰখনো বহুত সুন্দৰভাৱে আপুনি ৰেডি কৰিব বিচাৰিছে ইণ্টেৰিয়াৰ্ছ কৰিব বিচাৰিছে প্লাছ আমি আপোনাৰ চিভিল কনষ্ট্ৰাকশ্যনো কৰোঁ চিভিল কনষ্ট্ৰাকশ্যনৰ লগত যদি আপুনি ৰেডি ধৰক আপোনাৰ লেণ্ড আছে আৰু আপুনি তাৰ ৰেডি কনষ্ট্ৰাকশ্যন বিল্ডিঙত সোমাব বিচাৰিছে তেতিয়াহ'লে সেইটো প্ৰজেক্টটো আছে আৰু আপোনালোকে যদি তেনেকুৱা প্ৰজেক্ট চাব বিচাৰে তেতিয়াহ'লে আমাৰ গুৱাহাটীত প্ৰজেক্ট চলি আছে আপোনালোকে আহি কিনে চাব পাৰিব কনষ্ট্ৰাকশ্যনটো কেনেকৈ কৰোঁ আমি আমাৰ প্ৰচিডিউৰটো কি সেইখিনি চাব পাৰিব আৰু লগতে যদি ইণ্টেৰিয়ৰ কৰিব বিচাৰে তেতিয়াহ'লেতো কণ্টেক্ট কৰিবই বাকী গোটেই ডিটেইলছখিনি ফ্ৰেম এণ্ড ফাউণ্ডেশ্যন বাই বিনয় বুলি যোনটো মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকত পেজ আছে গুগলতো আছে তাতে চাই ল'ব পাৰিব নাম্বাৰ চব দিয়া আছে তাতে একদম আৰু ডেছক্ৰিপশ্যনত যাওক লিংক সকলোবিলাক পাই যাব আৰু এটা নম্বৰ তলত হয়তো আপোনালোকে দেখা পাই আছে বা টাইটেলত আপোনালোকে পাই যাব তাতে আপোনালোকে যোগাযোগ কৰিব আৰু এই অনুষ্ঠানটোত আমি কিন্তু ফোন কৰি বিনয় কিন্তু ৰিম্পী বাৰ কথা নুসুধিব কাৰণ কনষ্ট্ৰাকশ্যনৰ কথা সুধিব কাৰেক্ট বহুত ধন্যবাদ থেংক ইউ ছ' মাছ লগ পাই বহুত ভাল লাগিল আৰু চাই থাকিব আপোনালোকে বাৰ্তালাপ নতুন ভিডিঅ' আহি আছে ভিন্ন টপিকত ভিডিঅ' আহি থাকে গতিকে ইনফৰ্মেশ্যনৰ কাৰণে আৰু নলেজৰ কাৰণে সদায় ছাবস্ক্ৰাইব কৰি ৰাখক বাৰ্তালাপ থেংক ইউ